যদি এনেকুৱা ধৰণৰ বেয়া কথা কৈছে, এনেকুৱা ধৰণৰ মহিলাক লৈ অপমান কৰা কথা কৈছে, কাৰণ এইখন অসম হয়। ইয়াৰ পৰা মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰোঁ যে আপোনালোকে সততে যে কৈ থাকে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰিলে আপোনালোকে জেলত ভৰাই দিব, আমুকক কিবা ক'লে আপোনালোকে জেলত ভৰাই দিব, আপোনালোকে কোনো ধৰণৰ দেশৰ বিৰোধী কথা ক'ব নোৱাৰে, কোনোবাই যদি দেশক ভাল পায়ো কথা কয় তথাপিও আপোনালোকে জেলত ভৰাই দিয়ে। আজি যে অসমৰ মহিলাক লৈ এনেকুৱা ধৰণৰ উচ্চবাচ্য কথা কৈছে যে আপোনালোকৰ কাণত পৰা নাই নেকি বা চকুত পৰা নাই নেকি? চৰকাৰীভাৱে আপোনালোকৰ চকুত পৰা নাই নেকি? আপোনালোকৰ ছ'চিয়েল মিডিয়াত যদি কোনোবাই সাধাৰণ এটা কথা কওঁতে কবিতা লিখোঁতে জেললৈ পঠিয়াই দিয়ে, তেনেহ'লে এই মানুহজনে যে এনেকুৱা ধৰণৰ কথা কৈছে তে আপোনালোকে এই মানুহজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে এই সমাজত, যিখন অসমত সমন্বয় সম্প্ৰীতি সদায় বিৰাজমান আছিল, সেইখন অসমত এতিয়া এছাম লোকে এই ধৰণে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অহৰহ চেষ্টা কৰি আছে। আৰু তাৰ ভিতৰত অন্যতম এই ইউনিছ তামুলী বোলা এজন মানুহ। ইউনিছ তামুলীয়ে নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি ভাবে আৰু যি ধৰণৰ এটা পোষ্ট তেওঁ সামাজিক মাধ্যমত দিছে সেয়া দৰাচলতে উদ্বেগজনক, কাৰণ সামগ্ৰিকভাৱে মহিলা জাতিক অপমান কৰিছে ইউনিছ তামুলী বোলাজনে। তেওঁ পোষ্টটোত লিখিছে, আমি আপোনাক পঢ়ি শুনাই দিছোঁ যে আপোনাৰ পৰিবাৰ গৰ্ভৱতী হোৱা নাই নেকি? তেনেহ'লে এতিয়াৰে পৰা আৰু চিন্তা নাই, মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনিও সন্তানৰ সুখ দেখিব পাৰিব। কামটো হ'ল পুৱা গধূলি মিয়া মিয়া বুলি 2-3বাৰ পোষ্ট দিয়ক, চাব আপোনাৰ পৰিবাৰৰ কোলাত এসপ্তাহৰ ভিতৰত সন্তান প্ৰাপ্তি হোৱাৰ সুখ অনুভৱ কৰিব। এয়া আছিল ইউনিছ তামুলীৰ পোষ্ট। এই পোষ্টৰ জৰিয়তে সামগ্ৰিকভাৱে মহিলা জাতিকেই অপমান কৰিছে। যিসকল মহিলা এই পৰ্যন্ত মাতৃ হ'ব পৰা নাই সেই মহিলাসকলক অপমান কৰিছে। আৰু যিহেতু তেওঁ সাম্প্ৰদায়িক বিষবাষ্প বিয়পায়, সেই সূত্ৰে এটা কথা স্পষ্ট যে বিশেষকৈ এই পোষ্টটো হিন্দু মহিলাসকলক উদ্দেশ্যে দিয়া বুলি সহজেই ধাৰণা হয়। যি ধৰণে পোষ্টটো লিখিছে অকণমান পকাই লিখিছে, কিন্তু যদি তাৰ আমি সৰলীকৰণ কৰোঁ তেনেহ'লে সহজভাৱে এই ধৰণে আমি বুজি পাব পাৰোঁ যে হে হিন্দু মহিলাসকল, আপোনাৰ যদি সন্তানৰ আপুনি সুখ লাভ কৰা নাই তেনেহ'লে মিয়াক মাতক, মিয়াই আপোনাক মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাব। কথাটো ইমানেই। এই ধৰণৰ বিষাক্ত বিষবাষ্প বিয়পোৱা এই ধৰণৰ এটা সামাজিক মাধ্যমৰ পোষ্ট দৰাচলতে কিমান ভয়াৱহ, এই কথাবোৰলৈ আমি আহিম, বিশদভাৱে বিষয়টো আলোচনা কৰিম। আৰু এই বিষয়টো আলোচনা কৰিবৰ বাবে আমাৰ মাজত 3গৰাকী অতিথি আছে। আমাৰ মাজত আছে অনুৰূপা ডেকা ৰজা। আমি বিচাৰিছোঁ আজি এগৰাকী সচেতন মহিলা নেত্ৰী হিচাপে, দৰাচলতে তেওঁৰ ৰাজনৈতিক পৰিচয় এটাও আছে, আপৰ ৰাজ্যিক কমিটিৰ আপৰ উপসভাপতি। আৰু আমাৰ মাজত আছে হিন্দুত্ববাদী নেতা অমিতাভ শৰ্মা ডাঙৰীয়া। অমিতাভ শৰ্মা ডাঙৰীয়া হিন্দুত্ববাদী নেতা হিচাপে আজি বিচৰা হৈছে যদিও তেখেতৰো আছে এক ৰাজনৈতিক পৰিচয়। একম সনাতন ভাৰত দলৰ ৰাজ্যিক সমিতিৰ সভাপতি আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। আনহাতে আছে আনিছুৰ ৰহমান। আনিছুৰ ৰহমান তেখেতক আজি আমি বিচাৰিছোঁ সংখ্যালঘু নেতা হিচাপে, সংখ্যালঘুসকলৰ মনৰ কথা ক'ব। তেওঁলোকক আনিছুৰে ইউনিছ তামুলীয়ে ৰিপ্ৰেজেণ্ট কৰে নেকি, সেয়া তেওঁৰ ব্যক্তিগত ভাষ্য নে যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে তেনেদৰে ভাবে নেকি, এই ধৰণৰ কথা বতৰাৰ ওপৰত তেখেতে আলোকপাত কৰিব। আমাৰ মাজত আছে আনিছুৰ ৰহমান, সংখ্যালঘু নেতা হোৱাৰ উপৰি তেখেতৰো আছে এক ৰাজনৈতিক পৰিচয়, তেখেত ৰাইজৰ দলৰ মুখপাত্ৰ। আটাইকেইগৰাকী অতিথিকে মই এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু পোনে পোনে মই আহিছোঁ অনুৰূপা ডেকা ৰজাৰ ওচৰলৈ। অনুৰূপা ডেকা ৰজা, আপোনাৰ প্ৰাৰম্ভিক মন্তব্য কি হ'ব? ইউনিছ তামুলী, ইউনিছ তামুলী বোলা মানুহগৰাকীক মই ভাবিছোঁ যে তেওঁ মানসিক চিকিৎসাৰহে প্ৰয়োজন আছে আচলতে। আজি কিছুদিনৰ পৰা তেখেতৰ কিছুমান তেওঁৰ কাৰ্যকলাপ আমি লক্ষ্য কৰি আছোঁ যে তেওঁ ক্ষণে ক্ষণে তেওঁৰ কিছুমান ৰূপ সলনি হয়। নিৰ্বাচনৰ আগত তেওঁৰ এটা বেলেগ ৰূপ আমি দেখিবলৈ পাইছিলোঁ। তেওঁ কিবা এটা মানে বেলেগ ধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছিলে যে কোনেনো ইয়াত আহি পেলাই সংখ্যালঘু মানুহক খেদিব পাৰে, আমি মিয়া মানুহ ঘৰত ভাড়া দিয়া লৈ পেলাই কিবা তেনেকুৱা ধৰণৰ কিছুমান কথা তেওঁ উলিয়াইছিলে। আচলতে এই মানুহজন এজন সম্পূৰ্ণৰূপে মানসিকৰূপে বিকাৰগ্ৰস্ত মানুহ বুলিয়ে মই ভাবিছোঁ। কাৰণ যদি মানসিক বিকাৰগ্ৰস্ততা নাথাকে তেনেহ'লে কোনো সুস্থ মগজুৰ মানুহে এনেকুৱা ধৰণৰ তলখাপৰ কথা চিন্তা কৰিব নোৱাৰে।
আৰু তাতোকৈ ডাঙৰ কথা হ'ল যে তেওঁ যিটো সামাজিক মাধ্যমত পোষ্ট দিছে সেই পোষ্টটো মই আচলতে দেখা নাই মই এতিয়া যিখিনি মই শুনিলোঁ সেই পোষ্টটোৰ মানে আঁত ধৰি পেলাই মই ক'বলৈ বিচাৰোঁ যে সামাজিক মাধ্যমত সততে যি ধৰণে সাধাৰণ কথাৰ কাৰণে জেললৈ প্ৰক্ষেপ কৰে আজি ধৰক আমি যদি উদাহৰণ দিবলৈ যাওঁ তেনেহ'লে কিছুমান সৰু কথা কবিতা এটা লিখাৰ কাৰণেও ছোৱালী এজনীক এবাৰ জেললৈ পঠিয়াই দিছিলে আজি তেওঁ এনেকৈ কথা ক'বলৈ সাহস কেনেকৈ পালে এইকাৰণেই পালে যে ইয়াৰ আগত এই UDF দলৰ এগৰাকী নেতা বদৰুদ্দিন আজমলেও মহিলাক লৈ পেলাই খুব বেয়া মন্তব্য কৰিছিলে ইনফেক্ট তেওঁ মুখ্যমন্ত্ৰীগৰাকীকো আনকি মানে মহিলা মানে এটা সম্পৰ্কীয় কথা কৈ পেলাই মুখ্যমন্ত্ৰীগৰাকীকো টানি আনি তেওঁ এটা বিৰাট লেতেৰা কথা এটা তেওঁ সামাজিক মাধ্যমত কৈছিল আৰু তাৰপিছত আমি তেওঁৰ ওপৰত আমি এজাহাৰো দাখিল কৰিছিলোঁ দিছপুৰ থানাত কিন্তু আমি দেখিলোঁ যে তেওঁৰ ওপৰত কোনো ধৰণৰ একশ্যন নহ'ল এতিয়া ইউনিছ তামুলী বুঢ়া মানুহজন কোনোবাই তেওঁক এই ধৰণৰ কথা ক'বলৈ তেওঁক লগাই দিছে নেকি বাৰু কাৰণ অসমত যিটো বৰ্তমান পৰিস্থিতি এই পৰিস্থিতিটো অত্যন্ত হতাশগ্ৰস্ততাৰ পৰিস্থিতি আৰু লজ্জাজনক পৰিস্থিতি কাৰণ এতিয়া মহিলাৰ কোনো সন্মানেই নাই অসমত মহিলাসকলক সন্মান কৰা আমি দেখাই নাই কাৰণ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেও মহিলাসকলক লৈয়ে কথা কয় আজি একেবাৰে মানে মহাভাৰতৰ দিনৰ পৰা যদি আমি চাবলৈ যাওঁ প্ৰতিটো কথাত মহিলাক লৈয়ে সদায় ৰাজনীতি হৈ আছে আৰু এই মানুহজনক কোনোবাই ৰাজনৈতিক হাতোৰা হিচাপে ব্যৱহাৰ কৰিছে নে তেওঁৰ অসুস্থ মানসিকতাৰে তেওঁ এই ধৰণৰ অসুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে মই এটা কথা কওঁ ইউনিছ তামুলী বুলিয়ে মই নকওঁ আজি আমাৰ এগৰাকী মহিলা আছে অসমত যিয়ে নেকি কি বুলি ক'ম মই মহিলা বুলি ক'বলৈও অকণমান দিগদাৰ লাগে তাৰমানে তেওঁ এনেকুৱা ধৰণৰ কিছুমান বিভৎস কথা কয় যে মহিলাৰ যিটো সন্মান যি আমাৰ নাৰীসকলৰ যিটো আত্মসন্মান এই আত্মসন্মানটোতে আমাৰ আঘাত লাগে গতিকে অসমখন এতিয়া এনেকুৱা হৈ গৈছে যোনে তোনে আহিব পাৰে চৰণীয়া পথৰ যিয়ে টিয়ে যি টি ক'ব পাৰে এইখন মানে এখন মেলা ইয়াত যোনে মন যায় যি আহিছে কৈছে গৈছে ইয়াত কোনো ধৰণৰ একশ্যন নহয় গতিকে আমি এটা কথাই ক'বলৈ বিচাৰোঁ যে ছ'চিয়েল মিডিয়াত যদি এনেকুৱা ধৰণৰ বেয়া কথা কৈছে এনেকুৱা ধৰণৰ মহিলাক লৈ অপমান কৰা কথা কৈছে কাৰণ এইখন অসম হয় ইয়াত আমাৰ মহিলাসকলৰ যি আমাৰ অতীত আমাৰ যি বুৰঞ্জী আমাৰ যি মহিলাৰ বুৰঞ্জী এই বুৰঞ্জীখন অত্যন্ত আমি একদম শক্তিশালী এখন আমাৰ বুৰঞ্জী আছে মহিলাৰ গতিকে আজি আমাৰ সতী জয়মতীৰ পৰা আৰম্ভ কৰি একেবাৰে ডক্টৰ মামণি ৰয়ছম গোস্বামীলৈকে এইখন অসমত জন্ম পাইছে একোগৰাকী মহিয়সী নাৰী গতিকে এই মহিয়সী নাৰী জন্মস্থানখনত এনেধৰণে কথা ক'ব পৰা মানুহৰ আচলতে ক'ব গ'লে মানে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁলোকক বিহিব লাগে কাৰণ কাৰ প্ৰৰোচনাত পৰি কথা কৈছে নে নিজৰ মগজুৰে কথা কৈছে নে তেওঁ অসুস্থ মানসিকভাৱে অসুস্থ নে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে এই ধৰণৰ কথাখিনি মই ইয়াৰ পৰাই মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰোঁ যে আপোনালোকে সততে যে কৈ থাকে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰিলে আপোনালোকে জেলত ভৰাই দিব আমুকক কিবা ক'লে আপোনালোকে জেলত ভৰাই দিব আপোনালোকে কোনো ধৰণৰ দেশৰ বিৰোধী কথা ক'ব নোৱাৰে কোনোবাই যদি দেশক ভাল পায়ও কথা কয় তথাপিও আপোনালোকে জেলত ভৰাই দিয়ে আজি যে অসমৰ মহিলাক লৈ এনেকুৱা ধৰণৰ উচ্চবাচ্য কথা কৈছে যে আপোনালোকৰ কাণত পৰা নাই নেকি বা চকুত পৰা নাই নেকি ডেফিনেটলি আপোনালোকে দেখিছে আৰু আমিনো বেলেগক কাক ক'ম কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া সৰ্বেসৰ্বা গতিকে তেখেতকে আমি ক'ব লাগিব যে ইয়াৰ পৰাই মই ক'বলৈ বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইউনিছ তামুলী নামৰ এই মানুহজন মানে বিকৃত মানসিকতাৰ মানুহজনক আপোনালোকে চৰকাৰীভাৱে আপোনালোকৰ চকুত পৰা নাই নেকি আপোনালোকৰ ছ'চিয়েল মিডিয়াত যদি কোনোবাই সাধাৰণ এটা কথা কওঁতে কবিতা লিখোঁতে জেললৈ পঠিয়াই দিয়ে তেনেহ'লে এই মানুহজনে যে এনেকুৱা ধৰণৰ কথা কৈছে তে আপোনালোকে এই মানুহজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী বিভাগে এই মানুহজনৰ বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই প্ৰশ্নটো আমি চৰকাৰ আৰু আমি আৰক্ষী বিভাগলৈ গৃহ বিভাগলৈ পঠিয়াবলৈ বিচাৰিছোঁ আৰু ইউনিছ তামুলীক অতি সোনকালে কোনো মানসিক চিকিৎসকৰ ওচৰলৈ লৈ গৈ তেওঁক চিকিৎসা প্ৰদান কৰিব লাগে আৰু এই বিষয়টো উচিত তদন্ত হ'ব লাগে ধন্যবাদ অনুপা ডেকাৰজা আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম মই এইবাৰ আহিছোঁ অমিতাভ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ অমিতাভ শৰ্মা ডাঙৰীয়া আপোনাৰ প্ৰাৰম্ভিক মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ ধন্যবাদ আজিৰ এই বিষয়টোত আপোনালোকে খুব গুৰুত্বপূৰ্ণ হস্তক্ষেপ কৰিছে মই মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আচল কথাটো হ'ল ইউনিছ তামুলীৰ চৰিত্ৰটো যদি আমি পাহৰি যাওঁ কোন ব্যক্তি কৈছে কি কৈছে সেইটো ডাঙৰ কথা নহয় ভাৰতবৰ্ষ হ'ল সনাতন হিন্দুৰ একমাত্ৰ দেশ পৃথিৱীত আমাৰ বাদে কোনো এখন দেশ নাই আন উপাসনাৰ বিধি থকা মঠ পন্থৰ মানুহৰ 50, 57, 100, 200 বহুত দেশ আছে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিজন সনাতনী হিন্দু পুৰুষলৈ
আৰু প্ৰতিগৰাকী মহিলালৈ কোনো ধৰণৰ কাটৰ অনুৰোধ কৰিব বিচৰা নাই এয়া সময়ৰ এটা স্পষ্ট ইংগিত যি সময়ত অসমৰ কেইবাখনো জিলাত সনাতন ধৰ্মাৱলম্বী নিঃশেষ হৈ গৈছে নাই সেই সময়ত প্ৰতিগৰাকী সনাতনী ব্যক্তিয়ে চিন্তা কৰি লওক আহিবলগীয়া 10-15 বছৰত আমাৰ লগত এই মেলেচ্ছ চিন্তাৰ শক্তিবিলাকে কি কৰিব গৈ আছে প্ৰতিগৰাকী সনাতনী মহিলাক মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ সময় থাকোঁতে যদি আপোনালোকৰ চিন্তা চেতনাক জাগ্ৰত নকৰে তেতিয়াহ'লে কোনো ব্যৱস্থাই আপোনালোকক ৰক্ষা কৰিব নোৱাৰে এইটো এটা সাধাৰণ আইন শৃংখলাৰ সমস্যা নহয় আমি যদি যোৱা 200 বছৰ ইতিহাস ফহিয়াই চাওঁ তেতিয়া আমি দেখা পাওঁ প্ৰথম অৱস্থাত যেতিয়া সনাতনীৰ সংখ্যা যথেষ্ট থাকে আমাৰ উদাৰতাৰ বাবেই বিভিন্ন সনাতন বিৰোধী শক্তিয়ে গা কৰি উঠিছে আজি মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰোঁ একম সনাতন ভাৰত দলৰ মজিয়াৰ পৰা আমি হৰিদ্বাৰত গঠন হোৱা ভাৰতবৰ্ষৰ সনাতনৰ সম্পূৰ্ণ শংকৰাচাৰ্যৰ পৰা আদি কৰি সনাতনৰ শক্তিৰ চূড়ান্ত পৰ্যায়ত যিবোৰ শক্তিয়ে প্ৰতিনিধিত্ব কৰে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এনেকৈ আপুনি অসমৰ সনাতনীসকলক সুৰক্ষা দিয়াৰ চিন্তা কৰিছে নেকি আপুনি কিছু সময়ৰ আগতে ইউনিফৰ্ম সিভিল কোড আনিলে কিন্তু তাত এন্টি ব্লেসফেমি বা এন্টি ডিফেমেশনৰ ওপৰত আপুনি একো ধৰণৰ পদক্ষেপ লোৱা নাই আমি ক'ব খোজো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত সৰ্বভাৰতীয় সনাতনীসকলে তীক্ষ্ণ দৃষ্টিৰে আপোনাৰ শাসন ব্যৱস্থাক নজৰ দি ৰাখিছে যি সময়ত শুভেন্দু অধিকাৰী যোগী আদিত্যনাথ যি সময়ত দেৱেন্দ্ৰ ফডনভিছ যি সময়ত ভগৱান লাল শৰ্মা সকলো মুখ্যমন্ত্ৰীৰ ওপৰতে দৃষ্টি নিক্ষেপ কৰা হৈছে কাৰণ ভাৰতবৰ্ষত একমাত্ৰ বিষয়ে হ'ল যিটো সভ্যতাৰ বিষয় মই কোনো সৰু সুৰা ৰাজনীতিত ক'ব বিচৰা নাই সেয়া হ'ল সনাতন অস্তিত্বৰ সংকট যোৱা কিছু দশকত আমি দেখিবলৈ পাইছোঁ এখনকৈ জিলা আমি হেৰুৱাই পেলাইছোঁ অসমৰ ক্ষেত্ৰত ইয়াৰ ভূমিপুত্ৰ অস্তিত্ববাদী খিলঞ্জীয়াসকলৰ ঠাইবোৰ সংকুচিত হৈ আহিছে আৰু এতিয়া আমাৰ গৰ্ভ মহিলা আস্থাটো আক্ৰমণ কৰিছে এয়া কেৱল আইন শৃংখলাৰ বিষয় নহয় কেৱল এটা গোচৰ দিব গোচৰ দি 3-4 বছৰ জেল হ'লেও এয়া সনাতন হিন্দুৰ বিৰুদ্ধে এক সভ্যতাৰ যুদ্ধ আৰম্ভ হৈছে আৰু একম সনাতন ভাৰত দলে বিজেপি দললৈ আহ্বান জনাইছে আমি যিহেতু একেটা শিবিৰতে অৱস্থান কৰোঁ আমি যিহেতু সনাতন সত্তাৰ শিবিৰ আপোনালোকৰ হাতত অসমৰ ৰাইজে সুবৰ্ণ সুযোগ দিছে এখন চৰকাৰ গঠন কৰিব পাৰিছে আৰু সেই সুযোগ ব্যৱহাৰ কৰি এখন অতি কঠোৰ এন্টি ডিফেমেশন আৰু ব্লেসফেমি আইন আমাক লাগে ধৰ্ম বিৰুদ্ধাচৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰণ পৃথিৱীত একমাত্ৰ ধৰ্মই হ'ল সনাতন ধৰ্ম তাৰ অন্তৰ্গত বিভিন্ন মতপন্থা আছে পৃথিৱীৰ বিভিন্ন মানুহৰ উপাসনা বিধিৰ বিভিন্ন প্ৰকাৰৰ কিন্তু সনাতন ধৰ্মৰ ওপৰত যিটো আক্ৰমণ চলি আছে সেই আক্ৰমণৰ এই পৰ্যায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তাক ৰোধ কৰাত বেলেগ ক্ষেত্ৰত বিফল কিমান হৈছে অসমীয়া ৰাইজে ঠিক কৰিছে কিন্তু এই ক্ষেত্ৰত আমি আশ্বস্ত হ'ব পৰা নাই আমি মানে সৰ্বভাৰতীয় পৰ্যায়ৰ সনাতনীসকলে আপোনাৰ ওপৰত তীক্ষ্ণ দৃষ্টিৰে চাইছে মনত ৰাখিব ভাৰতীয় জনতা পাৰ্টি সৰ্বভাৰতীয় দল কোন কেনেকৈ কি পদত অৱস্থান গ্ৰহণ কৰে সৰ্বভাৰতীয় সনাতন সত্তাহে ঠিক কৰিব মই ভাবোঁ বেলেগ কোনো কাৰণত হওক নহওক অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বসকলে ব্যক্তিগত উদ্দেশ্যৰ লক্ষ্যৰ স্বাৰ্থতে হওক এজেণ্ডা মতে হওক এই ক্ষেত্ৰত সুৰক্ষা দিব লাগিব আৰু ইয়াৰ প্ৰমুখ অধিকাৰ আছে বিধানসভাৰ মজিয়াত আপোনালোকে গৃহীত কৰক নহ'লে গোটেই ভাৰতবৰ্ষত আমি যিমান সনাতনৰ সিদ্ধান্ত কৰিব পৰা শক্তি আছে সভা আছে তালৈকে এই বিষয়ে আমি লিখিবলৈ বাধ্য হ'ম সেয়া লাগিলে নাগপুৰে হওক সেয়া লাগিলে হৰিদ্বাৰে হওক সেয়া লাগিলে পুৰীয়ে হওক সেয়া লাগিলে দ্বাৰকা পীঠে হওক সেয়া লাগিলে শৃংগেৰীয়ে হওক আৰু অসমীয়া ৰাইজক মই সতৰ্ক কৰি দিছোঁ খিলঞ্জীয়া ৰাইজক সময় থাকোঁতে জাগক এয়া আইন শৃংখলাৰ ঘটনা নহয় সৰু ঘটনা বুলি কৈ থ'ব গোচৰ এটা হ'ব 5-6 বছৰ 10 বছৰ জেল দিলেই যেনিবা আমাক সুৰক্ষা লাগে যিটো আমি পোৱাত ব্যৰ্থ হৈছোঁ হয় ধন্যবাদ শৰ্মা ডাঙৰীয়া মই এবাৰ আহিছোঁ আনিছুৰ ৰহমান ডাঙৰীয়াৰ ওচৰলৈ ৰহমান ডাঙৰীয়া ই আচলতে সৰু ঘটনা আৰু ডাঙৰ ঘটনা এতিয়া আমি এই ষ্টেজত আমি ভাবিছোঁ যে এইটো সৰু ঘটনা কিন্তু ভৱিষ্যতে গৈ ডাঙৰ ঘটনা হ'ব পাৰে কিন্তু তাতোকৈ সাম্প্ৰতিক সময়ত যিটো ডাঙৰ ঘটনা বুলি যিটো চিহ্নিত হৈছে সেয়া হ'ল সামগ্ৰিকভাৱে মহিলাসকলক যি ধৰণে অপমান কৰিছে এইটো এটা নিকৃষ্ট কাণ্ড হৈছে ঘৃণনীয় কাণ্ড হৈছে এই ঘটনাটো সম্পৰ্কত ইউনিছ তামুলীয়ে যিটো সংঘটিত কৰিলে এই সম্পৰ্কত আপুনি কি মন্তব্য আগবঢ়াব সংখ্যালঘুসকলৰ এগৰাকী প্ৰতিনিধি হিচাপে চাওক সংখ্যালঘুৰ প্ৰতিনিধি ক'ব গ'লে মই নিজকে দম্ভালি নামাৰোঁ যে মই প্ৰতিনিধিত্ব আপুনি কৰা নাই কিন্তু সংখ্যালঘু লোকসকলৰ মাজৰে এগৰাকী বুলি আপুনি যদি নিজকে ভাবে তেনেহ'লে আপুনি কি ধৰণে মন্তব্য আগবঢ়াব মন্তব্য প্ৰথম কথা হৈছে যি ধৰণে ইউনুছ তামুলী যি ফেচবুক পোষ্ট কৰিছে
ইউনুছ তামুলীক ব্যক্তিগতভাৱে মই নাজানো তেওঁক ইমান হাইপ দিয়া মই ভাবোঁ ঠিক নহয় তেওঁ কোন এই সম্পৰ্কে মই ক'ম মই তেওঁ আচলতে কোন তেওঁৰ অস্তিত্ব কি তেওঁ কৰে কি তেওঁ যি ধৰণে নাৰী সমাজক যি ধৰণে অপমান কৰিলে যি ধৰণে নিষ্কৃষ্ট কথা ক'লে বা যি ধৰণে অপবাদ দিলে এটা নাৰীৰ কাৰণে যেতিয়া গৰ্ভৱতী হয় সেই সময়খিনি এজনী নাৰীৰ আপোনাৰ গৰ্বিত সময় বা গৌৰৱ কৰে সেই সময় এজন নাৰীয়ে দ্বিতীয় নম্বৰ কথা আপোনালোকে চাব যে এই ফেচবুক পোষ্ট দিয়াৰ পিছৰ পৰাই যদি মুকলি আকাশৰ তলত আপোনাৰ ইউনুছ তামুলীয়ে ঘূৰি আছে তেনেহ'লে আইন শৃংখলাৰ ওপৰত আমাৰ প্ৰশ্ন আছে হয় কিয় তেওঁ এই ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পোৱাৰ পিছত তেওঁ কিয় আজি মুকলি আকাশৰ তলত ঘূৰি আছে এই কথা আমি ধৰিব লাগিব আপোনালোকে জানিব যে হিমন্ত বিশ্ব শৰ্মা অনবৰতে বা সৰু সৰু কথাত মানে সাধাৰণ কথাটো দেখা গৈছে আপোনাৰ জেলত দিয়া এই দৃষ্টান্ত ইতিমধ্যে আমি পাইছোঁ গতিকে সৰু সৰু কথা তেওঁ দৃষ্টিগোচৰ কৰে এই কথা তেওঁ দৃষ্টিগোচৰ হোৱা নাই নেকি তেওঁৰ মুখ্যমন্ত্ৰী বা গৃহ বিভাগৰ দ্বিতীয় নম্বৰ কথা গৃহ বিভাগৰ যদিও দৃষ্টিগোচৰ হৈছে তেওঁক আজি কিয় এৰেষ্ট হোৱা নাই বা জেললৈ পঠোৱা হোৱা নাই বা পুলিচ তেওঁক কাৰায়ত্ব কৰা হোৱা নাই বা হাজত কিয় নাই এতিয়া কথাটো হ'ল ইউনুছ তামুলী ইমান সাহস কিয় পালে যি সময়ত দেখা গৈছে সংখ্যালঘু মানুহখিনি এটা ভয় ভাৱত আছে সংখ্যালঘু মানুহখিনি দেখা গৈছে যে সংখ্যালঘু মানুহৰ ওপৰত তেওঁলোকে ক'ব ধৰিছে যে আমাৰ মাজত চিলেক্টিভ এনকাউণ্টাৰ হৈছে আমাৰ উন্নয়ন হোৱা নাই আমাৰ মাজত মাহিকৰ দৃষ্টিৰে চাইছে চৰকাৰে তেওঁলোকৰ এটা ভয় বা সংঘাত আছে সেই সময়ত ইউনুছ তামুলী বোলা মানুহজন ইমান সাহস কৰা আচলতে চৰকাৰৰ তেওঁ এজন নেকি চৰকাৰৰ হৈ এই সাম্প্ৰদায়িক বিষয়বস্তু বিয়াইছিল কাৰণ নগাঁও ইতিমধ্যে নিৰ্বাচন আহি আছে এই নগাঁও নিৰ্বাচনক কেন্দ্ৰ কৰি এইবিলাক কাৰবাৰ চলি আছে নেকি না নগাঁও নিৰ্বাচনক বিজেপিক চৰকাৰক লাগে বুলি এইবিলাক এজেণ্ট ফিট কৰিলে নেকি সেই কথাও আমি চাব লাগিব আৰু নগাঁও উপ নিৰ্বাচন লোকসভাৰ উপ নিৰ্বাচন আছে আৰু চতুৰ্থ নম্বৰ কথাটো হৈছে চব এইবিলাক কথা বতৰা অসমখনক অস্থিৰ কৰি পেলায় আৰু কিছুমান নাৰীও আছে আমাৰ সমাজত আৰু কিছুমান কেৱল ইউনুছ তামুলীয়ে নহয় শিখা শৰ্মা বাইদেউ মাজে মাজে কিছুমান মানে কথা বতৰা কয় যিবিলাক কথা সভ্য সমাজত মানি ল'ব নোৱাৰি এক অসুস্থ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰি দিয়ে গোটেই অসমত গতিকে এইবিলাক কথা আমি কেতিয়াও মানে সমৰ্থন কৰিব নোৱাৰোঁ একেমুখে ইউনুছ তামুলীয়ে কওক শিখা শৰ্মাই কওক আৰু অন্য কোনোবাই কওক যি অসমক থানবান কৰাৰ চেষ্টা কৰিব আমাৰ মাজত যি ভাগ ভাগ কৰাৰ চেষ্টা কৰিব আমাৰ মহিলাসকলক যিজন অপমান কৰিব বা যিকোনো স্তৰৰ মানুহক আজি অমিলৰ কথা ক'ব তেওঁক আমি একেমুখে তেওঁক আমি গৰিহণা দিম আৰু আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ চৰকাৰক ক'ব বিচাৰিছোঁ এই মানুহবিলাকক লৈ আপোনালোকে মানে অতি সোনকালে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ইউনুছ তামুলী আপোনালোকে যি ধৰণে কথা বতৰাবিলাক কৈছে যে সংখ্যালঘু মানুহক ইউনুছ তামুলীয়ে ৰিপ্ৰেজেণ্ট কৰিব খুজি আছে নেকি তেওঁ সেই কথা ক'ব বিচাৰি আছিল নেকি আপোনালোকে জানিব বিজেপি চৰকাৰে এটা ধুনীয়া কাম কৰিছে এটা কাম কৰিছে যে গৰিয়া মৰিয়া দেশী জোলহা আৰু পাঙ্গাল এই মানুহখিনি খিলঞ্জীয়া বুলি বিজেপি চৰকাৰে ইতিমধ্যে স্বীকৃতি দিছে তাৰ মিয়াবিলাকক স্বীকৃতি দিয়া হোৱা নাই কিন্তু এটা কথা দেখা গৈছে যে হিন্দুসকলৰ মাজত যেনেকুৱা বৰ্মন আছে কলিতা আছে ভাগ ভাগ আছে ৰাভা আছে হাজং আছে বহুত ধৰণৰ ভাগ ভাগ আছে কিন্তু মুছলমানসকল বা সংখ্যালঘুক একাকাৰ কৰা হয় কিন্তু সেই একাকাৰ মাজতে এতিয়া দেখা গৈছে মিয়া হৈছে গৰিয়া হৈছে দেশী হৈছে মৰিয়া হৈছে জোলা হৈছে পাঙ্গাল হৈছে এওঁলোকে এতিয়া বিভাজনৰ মাজত গৈ আছে গতিকে এই বিভাজন এতিয়া মাইক্ৰ' লেভেলত আছে গতিকে ইউনুছ তামুলী এজন গৰিয়া মানুহ গতিকে তেওঁক যে মিয়া মানুহখিনি তেওঁক ৰিপ্ৰেজেণ্ট হিচাপে মানিব কোনোদিনে নামানে যিমানে যি মিয়াৰ পক্ষত কথা নকওক আৰু এইটো পক্ষত কথা কোৱা হোৱা নাই আৰু এইবিলাক কথা কোনো মধ্যে যি শিক্ষিত সমাজ যি জনা বুজা মানুহ কোনোদিনে সমৰ্থন নকৰে মই এই চৰকাৰে যদি কোনো ধৰণৰ পদক্ষেপ নলয় মই ভাবিম চৰকাৰে তেওঁ এজেণ্ট আৰু দ্বিতীয় নম্বৰ এই মঞ্চৰ পৰা ইউনুছ তামুলী বোলা মানুহজনক কৈছোঁ ইয়াৰ অনুশোচনা কৰি আপুনি নিজে আপোনাৰ সামাজিক মাধ্যমত আহি অতি সোনকালে ইয়াক ক্ষমা বিচাৰক হয় আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে দৰাচলতে ক্ষমা খোজাৰ কথা কৈছে যে যি ধৰণৰ কৰ্মকাণ্ড কৰিলে যদি অলপো অনুশোচনা হৈছে তেনেহ'লে তেওঁ সামাজিক মাধ্যমতে ক্ষমা খোজা উচিত আৰু ইউনুছ তামুলীক ক'ব বিচাৰিছোঁ যদি আপুনি আমাৰ অনুষ্ঠান চাই আছে তেনেহ'লে আপুনি দৰাচলতে আলোচনাৰ বিষয় নহয়
আপুনি নাভাবিব যে টেলিভিছনৰ এয়াৰ টাইম মই খাইছোঁ, টেলিভিছনত গুৰুত্ব লাভ কৰিছোঁ বা বাতৰি কাকতত গুৰুত্ব লাভ কৰিম। আপুনি ইমান গুৰুত্বপূৰ্ণ কোনো ব্যক্তি নহয়, আপোনাৰ কোনো এনেকুৱা ব্যক্তিত্ব নাই যাৰ বাবে আপুনি আলোচনা বিলোচনা বা চৰ্চাৰ কেন্দ্ৰ হ'ব পাৰে। আপুনি তেনেই নগণ্য ব্যক্তি, আৰু সেই নগণ্যতা আপুনি পুনৰবাৰ প্ৰতিপন্ন কৰিছে এই ধৰণৰ মন্তব্যৰে। আপোনাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে এই আলোচনা আমি পতা নাই, আমি আলোচনা পাতিছোঁ আপোনাৰ দৰে একাংশ মানুহে যি ধৰণে সামাজিক মাধ্যমক ব্যৱহাৰ কৰি দৰাচলতে সামাজিক ব্যৱস্থাটো, সামাজিক পৰিকাঠামো ভাঙি চুৰমাৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, তাৰ বিৰুদ্ধে সকলো মানুহক সজাগ কৰাৰ বাবে আৰু এই ধৰণৰ ধুৰন্ধৰ এচামক চিনাক্ত কৰি তেওঁলোকৰ কথা বতৰাত মন নিদিবৰ বাবে যাতে আমি এটা সজাগতা সৃষ্টি কৰিব পাৰোঁ, ধনাত্মক দৃষ্টিৰে আমি যাতে সকলোৱে মিলিজুলি বসবাস কৰিব পাৰোঁ এইখন অসমত, তাৰ বাবে সেই আলোচনাটো কৰিছোঁ। আপুনি কেতিয়াও নাভাবিব আপুনি আলোচনাৰ বিষয় হোৱা বুলি। মই পুনৰবাৰ অমিতাভ শৰ্মাৰ ওচৰলৈ আহিম। শৰ্মা ডাঙৰীয়া, আপুনি ৰাজনৈতিকভাৱে শেহতীয়াভাৱে সক্ৰিয় হোৱাৰ উপৰি আপুনি নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰিছিল বা ৰাজনৈতিকভাৱে সক্ৰিয়, আৰু লাহে লাহে আপুনি ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ ৰাজনীতিত আপোনাৰ উত্তৰণ ঘটিছে। এগৰাকী ৰাজনীতিক হোৱাৰ উপৰি আপুনি এগৰাকী সমাজ সচেতক ব্যক্তি, ভাল বিশ্লেষক, তাৰ উপৰি আপুনি এগৰাকী অভিযন্তা, লগতে আপুনি এগৰাকী অধিবক্তা হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ, ইউনুছ তামুলীৰ বিৰুদ্ধে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? যদি কোনোৱে কেছ কৰে, গোচৰ তৰে, তেনেহ'লে কি ধৰণৰ ব্যৱস্থা হ'ব পাৰে? মই আপোনাৰ পৰা অধিবক্তা হিচাপে সেই দৃষ্টিকোণৰ পৰা জানিবলৈ বিচাৰিম। এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়। চাওক, সাধাৰণতে মই ইয়াৰ দুটা উদাহৰণ দি লওঁ। 2018 চনৰ 5 মাৰ্চ তাৰিখে ইণ্ডিয়া টুডে কাকত গোষ্ঠীৰ পৰা মা কামাখ্যা, অসমীয়া বিহু, শংকৰদেৱ আৰু অসমীয়া কৰ্মচাৰীসকলৰ কাৰ্যালয়ত যৌন ব্যভিচাৰক লৈ এটা ডাঙৰ সংখ্যা ছপোৱা হৈছিল। তাক লৈ যথেষ্ট বিতৰ্ক হ'ল, গোচৰো ৰুজু কৰোৱা হ'ল আৰু কিবা তদন্ত চলোৱা হ'ল। তাৰ পিছৰ পৰা আমি দেখি আছোঁ যোৱা 7-8 বছৰ যেতিয়াই তেতিয়াই এই খিলঞ্জীয়া মানুহ সনাতনী হিন্দুসকলৰ ওপৰত যেতিয়াই তেতিয়াই আক্ৰমণ কৰা হয়, আৰু ইয়াত যিটো ৰাজনৈতিক হস্তক্ষেপ হ'ব লাগে সেই ৰাজনৈতিক হস্তক্ষেপটো আমি কেলে দেখা নাই, আমি এই বিষয়ে ক'ম। কাৰণ প্ৰশাসন যিটো ব্যৱস্থা, আইন, ল এণ্ড অৰ্ডাৰটো ৰাজ্যৰ বিষয়। আমি গোচৰবোৰ কৰোঁ, অধিবক্তা হিচাপে আমি গোচৰবোৰ লিখি দিওঁ, গোচৰবোৰ ৰুজুও হয়। এতিয়া আমি কোৱাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গোচৰ ৰুজু হৈ যাব, 0 FIR কৰিব। সেই ব্যৱস্থাটোত কিন্তু আমি সুফল পোৱা নাই। কাৰণ মই আপোনাক ক'বলৈ বাধ্য হৈছোঁ, সমাজৰ ব্যাধিবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ আটাইতকৈ সৰু পৰ্যায়ৰ ব্যৱস্থাটোহে হ'ল আইন আৰু গোচৰ দিয়া, আটাইতকৈ সৰু পৰ্যায়ৰ সমাজৰ ব্যাধিসমূহক। সেয়া লাগিলে মহিলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধ হওক, সেয়া লাগিলে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত কৰা, ইয়াত আইন কেতিয়াও চূড়ান্ত পৰ্যায়ত হ'ব নোৱাৰে। কাৰণ আপুনি ধৰক ইউনুছ তামুলীৰ নিচিনা ব্যক্তিক আপুনি যাৱজ্জীৱন কাৰাদণ্ডও দিলে, কিন্তু তেওঁ যিমানবোৰ ব্যক্তিক এই ক্ষেত্ৰত মৌলবীকৰণ কৰিছে, সেই ক্ষেত্ৰতো সেইসকল ব্যক্তিক কোনে প্ৰশ্ন কৰিব? মই অসমৰ সকলো ৰাজনৈতিক দলক প্ৰথমত কংগ্ৰেছৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, কাৰণ স্বাধীনোত্তৰ কালৰ সৰহ সংখ্যক তেওঁলোকেই শাসন কৰিছে। আজিলৈকে যিখন ভাৰতীয় দণ্ডবিধি সংহিতা বা এতিয়া যিখন নতুন ব্যৱস্থা আনিছে, এইবোৰ কেতিয়াও ভাৰতৰ খিলঞ্জীয়া বা সনাতনীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা আইন ব্যৱস্থা নাছিলে। এয়া এটা ঔপনিবেশিকবাদী শক্তিৰ আছিল। কিন্তু আজিকোপতি কংগ্ৰেছ দলে কেতিয়াও এই অনুভূতি, এই বিষয়বিলাকত কাম নকৰে। এতিয়া মই আহোঁ বিজেপি চৰকাৰলৈ। আমি যদি যোৱা 10 বছৰত চাওঁ, আমি কোনো ধৰণৰ আৱেগিক বা কোনো ধৰণৰ অভিযোগো নকৰোঁ। যিমানবোৰ সনাতন হিন্দু ধৰ্মৰ পৰা আদি কৰি খিলঞ্জীয়াৰ বিষয়ত যিমানবোৰ ঘটনা হ'ল, সিদিনা হাজোৰ সনাতন কলিতাক মৰিয়াই মাৰি পেলোৱা হ'ল। এইবিলাক বিষয়ত ন্যায়ৰ কি পৰ্যায় হৈছে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিছেনে? এয়া মই পুনৰ কৈছোঁ অসমীয়া ৰাইজক, খিলঞ্জীয়া ৰাইজক, 1910 চনত পশ্চিম পাঞ্জাৱতো এইবোৰ আইন অপৰাধৰ সমস্যা বুলিয়ে ভবা হৈছিল সাম্প্ৰদায়িকীকৰণ। 1906 চনত যেতিয়া ঢাকাত মুছলিম লীগ গঠন হৈছিল, সেইটো এটা অপৰাধিক বিষয় হিচাপে সনাতনী খিলঞ্জীয়াসকলে গ্ৰহণ কৰিছিল। এয়া অপৰাধিক বিষয় নহয়, কাৰণ আটাইতকৈ বিখ্যাত যিটো আইন আছে, ৰংগিলা ৰাছুল কেছ, ৰাহুল হাইকোৰ্টৰ, তাৰ ওপৰত ভিত্তি কৰি প্ৰাক্তন IPCৰ 194 ধাৰা আহিছিল। মানে কোনোবা ধৰ্ম জাতিক আপুনি যদি অনুভূতিত আঘাত কৰে, তাৰ খুব বেছি দণ্ড 3 বছৰ। 3 বছৰৰ যদি কাৰাবাস খাই সাম্প্ৰদায়িকভাৱে মৌলবীসকলৰ দৃষ্টিত বা সংখ্যালঘুলোকৰ দৃষ্টিত নেতা হয়, 3 বছৰ পিছত দেখোন MLA হৈ আহিব পাৰিব। লাভে আছে। যদি আজি ইউনুছ তামুলী নামটো নকওঁ, এইবোৰ ব্যক্তিয়ে লাহে লাহে অসমখনক দুফাল তিনিফাল কৰাত আগবাঢ়িছে। আজিলৈকে কোনো সাম্প্ৰদায়িক বা এই বিষয়ত সংখ্যালঘু দলসকলে
এইটো সনাতন ধৰ্মৰ বিষয় হিচাপে গণ্য নকৰে আমাৰ ভাৰতবৰ্ষত 1947 চনৰ পিছত আমি সনাতন ৰাষ্ট্ৰ কৰিব পাৰিলোহেঁতেন আন নালাগে বি.আৰ. আম্বেদকাৰে কৈছিল কংগ্ৰেছৰ অধিৱেশনত লিখা আছিল কি ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ ৰিজলিউশ্যন আছে আৰু 1920 চনত কংগ্ৰেছ দলৰ সেৱা বাহিনীৰ প্ৰমুখ আছিল কেশৱ বলিৰাম হেগড়েৱাৰ শ্ৰদ্ধাৰ সময়ত গৈ 1925 চনত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠন কৰে কংগ্ৰেছৰ অধিৱেশনতে আছিল কিন্তু আজিলৈকে যিবোৰ আইন বনাইছে যিবোৰ আইন নিৰ্মাণ কৰিছে এইবোৰ সাধাৰণ বিষয় নহয় কোনোবা এগৰাকী ব্যক্তি কোৱা নাই হিন্দু মহিলা বুলি কৈছে আপুনি মনত ৰাখিব অপৰাধৰ পৰ্যায় ক্ৰিমিনেল লটোৱে ইণ্ডিভিজুৱেল চেণ্ট্ৰিক মই আপোনাক একোপ মাৰিলে বা আপুনি মোক দোষৰ সোধালে আপোনাৰ মোৰ কেছ হ'ব তাত সমাজৰ কোনো অৰ্থই নাই সমাজৰ অপৰাধৰ মঞ্চখন হ'ল ৰাজনীতি মই পুনৰ কৈছোঁ ব্যক্তিৰ বিৰুদ্ধে যদি কোনোবা মালতী কোনোবা নমিতা কোনোবা বৰ্ণালীক ক'লেহেঁতেন কি বৰ্ণালী তোমাৰ বাবে অমুক অমুক হ'ব তেতিয়া বৰ্ণালীৰ ব্যক্তিগত বা ৰাজ্য ভাৰ্চেছ ইউনিছ তামুলী হ'লহেঁতেন এয়া নহয় ইউনিছ তামুলীয়ে এক প্ৰকাৰে সনাতন ধৰ্মৰ বিৰুদ্ধে পপুলেশ্যন জিহাদৰ ঘোষণা কৰিছে ইতিহাসৰ পাতত লিখা থাকিব এই ইউনিছ তামুলীয়ে মৰক্কৰ ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীয়ে যেনেকৈ কৈছিল কি আমি আমাৰ গৰ্ভৰ জৰিয়তে গোটেই পৃথিৱীত বলপূৰ্বকভাৱে হস্তক্ষেপ কৰিম আৰু যিবোৰ অনা ইছলামত বিশ্বাসী কাফেৰ আছে তেওঁলোকৰ ওপৰত কৰিম সেই চিন্তাত ইউনিছ তামুলী নিজেই প্ৰেৰিত আৰু মনত ৰাখক 2019 চনৰ কা আন্দোলনৰ সময়ত তেওঁৰ ওপৰত কি গোচৰ আছিল PFIৰ লগত জড়িত সেইবোৰ পাহৰি নাযাব বহুতে কৈছে ইউনিছ তামুলী সাধাৰণ এজন ব্যক্তি তেওঁকনো পপুলাৰ কেলে কৰোঁ নহয় সেই PFIৰ লগত জড়িত তেতিয়া আছে মৌলবাদৰ যিটো শিপাৰ ব্যৱস্থা বৰ বৰ গভীৰ মই কৈ দিওঁ আজি কেইদিনমান আগতে বাঘ সেনা গঠন কৰিছিল বাঘ সেনা গঠন কৰি হোজাইত গৈছিল তেওঁ ত্ৰাণকৰ্তা ৰূপে আহিছিল আৰু এটা কথা কওঁ এইবোৰ ত্ৰাণকৰ্তাক কোনো অসমৰ ৰাজনৈতিক দলৰ সমৰ্থন লাগে বিশ্বত ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰিবলৈ বহুত গোষ্ঠী আছে তাৰ ওপৰত আন নালাগে আমি নিজেও কতবাৰ ৰিজলিউশ্যন মেমৰেণ্ডাম দি থৈ দিছোঁ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডাভল ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া এই বিষয়ে কৈ থৈছে কি এইটো বিষয় আটাইতকৈ ডাঙৰ ইউনিছ তামুলী অসমত সনাতন ধৰ্মৰ বিৰুদ্ধে পপুলেশ্যন জিহাদৰ প্ৰথম পৰ্যায়ত লৈছে হ'বলা আমাৰ অসমৰ সংখ্যালঘু সংগঠনবিলাকে এইটো পৰ্যায়ত চিন্তা কৰাও নাই বা সংখ্যাগুৰু সংগঠনো কৰা নাই কিন্তু 2031ত ৰাজনীতিৰ বাৰে বাৰে বিজেপি চৰকাৰে আহি থাকিব বুলি যদি ৰাইজে কয় কি বিষয়ত আহিব বহুতবাৰ 3বাৰ চৰকাৰ কৰিলে এইবাৰ বিষয় হ'ব লাগিব সনাতন ধৰ্মৰ সম্পূৰ্ণ সুৰক্ষা প্ৰথম দুটা কালত যদি মন্দিৰ নামঘৰ সুৰক্ষা বিষয় আছিল প্ৰথম দুটা কালত যদি সনাতনসকলৰ আস্থাৰ সুৰক্ষা আছিল এতিয়া শাৰীৰিক আৰু ভূমিগত সুৰক্ষা লাগিব আৰু ভৌগোলিক সুৰক্ষা লাগিব এইটো বিষয় যদি মই অসমৰ সংবাদ জগতকো কৈছোঁ না এইটো মানসিক ৰোগৰ বিষয় ইউনিছ তামুলীয়ে সেই তাৰ পৰা উঠি আহি হোজাইত গৈ বাঘ সেনা গঠন কৰি দিয়ে আৰু বাঘ সেনা গঠন কৰি ঘোষণা কৰি থাকে প্ৰশাসন চৰকাৰে সেইটোক আইনৰ খুব বেছি যদি তেওঁ জেল যায়ও 7 বছৰতকৈ বেছি হ'ব নোৱাৰে 7 বছৰ যদি থাকে MP হৈ আহে আমি কি দেখিছোঁ কাশ্মীৰত আমি ইঞ্জিনিয়াৰ ফাৰুক ইঞ্জিনিয়াৰ আৰু এই অমৃতপাল সিং বহি আছে চাবচোন কালি ওলাই যোৱাৰ লগে লগে MP হৈ আহিব তেতিয়া ইউনিছ তামুলী 3-4 বছৰ এটা বিনিয়োগ কৰিছে সেইকাৰণে এইটো অপৰাধিক বিষয় নহয় আৰু আইন আদালতৰ এটা সীমা আছে কেলে লাহোৰ হাইকোৰ্ট নাছিল জানো কৰাচীত হাইকোৰ্ট নাছিল জানো কেলে ভাৰত বিভাজন কৰিব নোৱাৰিল ঢাকাত হাইকোৰ্ট নাছিল জানো আইনটো ইংৰাজৰ ব্যৱস্থা সেইকাৰণে এইটো আইনী সমস্যা নহয় খুব বেছি দুজন এজনক ধৰিব দিছ ইজ এ চিভিলাইজেশ্যনেল ইছ্যু দিছ ইজ এ পলিটিকেল ইছ্যু সভ্যতাৰ ৰাজনৈতিক বিষয় আৰু একমাত্ৰ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বেছি আশা নকৰোঁ কাৰণ এই আইন বনোৱাৰ অধিকাৰটো কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে অতি সোনকালে সনাতন সুৰক্ষাৰ বাবে আমাক ব্লেছফেমি আইন লাগে না আপোনাক এটা কথা সুধিবলৈ বিচাৰিছোঁ এই যিটো বাঘ সেনাৰ কথা ক'লে আমি ইতিমধ্যে কেইটামান কথা উল্লেখ কৰিবলগীয়াও আছে কেইটামান আপত্তিজনক মন্তব্য পূৰ্বেও কৰিছিল তাৰ বাবে বিভিন্ন সময়ত অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছিল এই বাঘ সেনা কিহৰ বাঘ সেনা কি ইউনিছ তামুলী নিজে বাঘ নেকি শ্ৰীগালৰ সেনা যদি হয় তেনেহ'লে ঠিক আছে শিয়ালৰ নিচিনা হোৱা দিব আৰু নিজকে বাঘ বুলি পৰিচয় দিব কি লক্ষ্য উদ্দেশ্য কি আপুনি কি জানে এই সম্পৰ্কে মই যোৱা 18 মাহৰ মই অসমৰ সমসাময়িক ঘটনাৱলী ইয়াত কৈ দিছোঁ আমি খিলঞ্জীয়া অসমীয়া মানুহে বেছি অধ্যয়নো নকৰোঁ খবৰ নাৰাখোঁ যেতিয়া 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা উজনি অসমত এই মিয়া মানুহৰ শ্ৰমিকৰ পৰা আদি কৰি বিষয়টোৱে গা কৰি উঠিল তেতিয়া ভয়ংকৰ হাৰত এটা খিলঞ্জীয়া সনাতনীসকলৰ জাগৰণ দেখি কোনো ধৰণৰ দল সংগঠনৰ ভূমিকা আমি দেখা নাই তাত সকলো ৰাইজে অংশগ্ৰহণ কৰিছে যদিও আমি 2-4টা খিলঞ্জীয়া দলৰ কথা কওঁ তথাপি সেয়া সামগ্ৰিক আছিল সেয়া
চনৰ আপুনি আগষ্ট ছেপ্টেম্বৰৰ পৰা মন কৰক আপোনালোকৰ তথ্য আছে তাৰপৰা 25 চনৰ মাজভাগ পাওঁতে হঠাৎ এদিন ফেচবুকৰ মাধ্যমেৰে ইউনিছ তামুলীয়ে বাঘ সেনা বুলি এটা সেনা ঘোষণা কৰিল ঐতিহাসিকভাৱে বাঘ সেনাৰ চৰিত্ৰটো কিমান সবল কিমান ভূমিকা অধিকাৰী সেয়া বুৰঞ্জীবিদসকলে কৈ থৈ গৈছে কি বাঘ সেনাৰ চৰিত্ৰটো কাল্পনিক নে সঁচা বুৰঞ্জীবিদসকলে এই বিষয়ে কৈ বাঘ হাজৰিকাৰ প্ৰসংগটোত যদি বাঘ হাজৰিকাৰ পৰা বাঘ শব্দটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে বুৰঞ্জীবিদসকলে এই বিষয়ে কৈ থৈ দিছে আৰু বাঘ যদি কেৱল জন্তু এটা ব্যৱহাৰ কৰিছে সেয়া দেখোন আমাৰ ভগৱতী দুৰ্গাৰ বাহন আমি ক'ব পাৰোঁ এতিয়া কথাটো হ'ল তাৰ পিছৰ পৰা তেওঁক আমি লগে লগে মন কৰিছোঁ এইবোৰ বিষয়ে আমি পাহৰি গ'লে এদিন অসম এৰি পলাব লাগিব আমি পাহৰি নাযাওঁ তাৰপিছত হঠাৎ লখিমপুৰত আত্মপ্ৰকাশ কৰিলে আৰু এটা খিলঞ্জীয়া সংগঠনৰ লগত ফেপেৰি পাতি ধৰিল তাৰপিছত হ'বলৈ প্ৰশাসনে তেওঁক নাকি লগাই হোজাইৰ বাবে কিছু সময়ত কাৰাবাসত থৈ দিলে আৰু এইবোৰ এনে এমাহৰ পিছত বেইলত লৈ আহে খুব বেছি প্ৰশাসনে গোচৰ এটা ৰুজু কৰি থৈ দিয়ে এইবিলাকৰ কাকনো গোচৰকৈ কোনো ধৰণৰ অভিধাই নাই তাৰপিছত এই মনে মনে বহি আছে কি কৰি আছে এই ইলেকশ্যন গ'ল ইলেকশ্যন দেখিল তাৰপিছত এই তিনিটা বিষয় খুব তাৰ আগতে তেখেতে আমচুৰ লগতো জড়িত আছিল আন নালাগে লজ্জাৰে কৈছোঁ সাংবাদিকতাও কৰিছিল 2017-18 চনত শিৱসাগৰ গলিয়ে পদূলিয়ে তেওঁ ফাৰ্ষ্ট নিউজ অসম বুলি সাংবাদিকতা কৰি ঘূৰি ফুৰিছিল তাৰপিছত তেওঁ আমচুতো যোগদান কৰিলে তাৰপিছত কা আন্দোলনকাৰীও হ'ল তাৰপিছত গৈ থৈ বিভিন্ন ক্ষেত্ৰত এতিয়া বাঘ এইটো গঠন কৰিছে মই আপোনাৰ ওচৰলৈ আহিম মই এষাৰে কওঁ ইউনিছ তামুলীক আপোনালোকে যদি সৰু বুলি গণ্য কৰিছে তেওঁ হ'বলৈ একো বিশেষ কৰিব নোৱাৰে তেওঁ কিন্তু অসমত PFI আৰু OAC কৰণৰ আৰম্ভ কৰিছে আগলৈ অসম বিভাজনৰ ভাৰত বিভাজনৰ বাটকটীয়া হিচাপে পৰিগণিত হ'ব কাৰণ মহাত্মা গান্ধীয়ে হওক বা এই মৌলানা আব্দুল কালাম আজাদ হওক নেহেৰু হওক বা জিন্নাই হওক প্ৰথম দিনা এটা ষ্টেটমেণ্টৰ পৰা আৰম্ভ কৰিছে প্ৰশাসনে যেনেকৈ এটা ষ্টেটমেণ্ট পালে গ্ৰেপ্তাৰ কৰে কোনোবা কবিতা লিখাৰ নামত গ্ৰেপ্তাৰ কৰে এইটো বিষয় সভ্যতাৰ কোৰ্টত উঠিবই আৰু আমি এইটো বিষয়ে অমিত শ্বাহ ডাঙৰীয়াকহে চিঠি লিখিম আহিম আপোনাৰ ওচৰলৈ কিন্তু মই বিচাৰিছোঁ আনিছুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ মই কেইটামান কথা উল্লেখ কৰিব বিচাৰিম এয়াই নহয় এইবাৰে ইউনিছ তামুলীয়ে এই ধৰণৰ মন্তব্য কৰা নাই পূৰ্বেও আপত্তিজনক কিছুমান মন্তব্য কৰে যিবোৰ মন্তব্য সমাজত বিষবাস্প বিয়পোৱাৰ কাম কৰে যদি আমি দুই এটা কথা তেওঁৰ পুৰণি কথা মন কৰোঁ তেনেহ'লে এই ধৰণৰ হয় এটা নহয় 4টা মাইক লগাই এজান দিম মোক কোনেও ৰখাব নোৱাৰে এবাৰ মন্তব্য কৰিছিল যোগী আদিত্যনাথ আহিলে কোনেও প্ৰশ্ন নকৰে গতিকে OAC আহিলেও কোনেও প্ৰশ্ন কৰিব নোৱাৰিব এই ধৰণৰ মন্তব্য কৰিছিল আৰু মন্তব্য কৰিছিল বিজেপিৰ সভাত যদি জয় শ্ৰীৰাম ক'ব পাৰে আমি তেনেহ'লে আমাৰ সভাটো নাৰায়ে তাকদীৰ আল্লাহু আকবৰ ক'ব পাৰিব লাগিব আপোনাক কোৱাত কোনে মানা কৰিছে আপুনি যি মন যায় তাকে ক'ব যি দেৱতাক আপুনি যি ধৰণে উপাসনা কৰে সেই ধৰণে কৰিব পাৰিব হিন্দুসকলেও নিজৰ ধৰণে কৰিব মুছলমানসকলে নিজৰ ধৰণে কৰিব খ্ৰীষ্টানসকলে নিজৰ ধৰণে কৰিব ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সকলোৰে অধিকাৰ আছে তাক বাৰে বাৰে উনুকিয়াই বাৰে বাৰে খুচিয়াই কিয় সমাজখনত বিষবাস্প বিয়পোৱাৰ চেষ্টা চলাই থকা হৈছে কিন্তু এই সন্দৰ্ভত কিন্তু বাৰে বাৰে প্ৰশ্ন উঠি আহিছে মই আনিছুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই আপোনাৰ বিষয়েও মই এই কথাটো ক'বলৈ বিচাৰিম আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি হ'লেও আপুনি এগৰাকী অধিবক্তা গতিকে অধিবক্তা হিচাপে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ইতিমধ্যে অমিতাভ শৰ্মাই যিখিনি কথা ক'লে তাৰ লগত কি সংযোজন কৰিবলৈ বিচাৰিব চাওক প্ৰথমতে আছিল IPS ইণ্ডিয়ান পেনেল কোড এতিয়াতো BNS হৈছে ভাৰতীয় ন্যায় সংহিতা এতিয়া কিছুমান ছেকশ্যন এডেড হৈছে আৰু কিছুমান ছেকশ্যন ৰিপিল হৈছে বা এমেণ্ডমেণ্ট কৰা গৈছে আইনগত কথা ক'ব গ'লে যি ধৰণে তেওঁলোকে সামাজিক মাধ্যমত যি কথা লিখিছে সেইটো সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰা বা দুটা সম্প্ৰদায়ৰ মাজত শত্ৰুতা ঘৃণা বা বিদ্বেষী সৃষ্টি কৰা তেনেহ'লে এইবিলাকৰ আপোনালোকৰ যি ধাৰা আহিব এই ধাৰা আহিব 153 BNS এই ধাৰা মতে আপোনাৰ আইনগত যি প্ৰক্ৰিয়া আছে তাৰ কঠোৰতো কঠোৰ শাস্তি হ'লেও তাৰ কি হ'ব 3 বছৰহে মাত্ৰ জেল হ'ব গতিকে আমি আমাৰ আইনবিলাক এডপ্টেড আইন মেক্সিমাম আইন আমি আপোনাৰ ব্ৰিটিছৰ পৰা লোৱা গতিকে এইবিলাক আছে 3 বছৰ গতিকে মোৰ ব্যক্তিগত মতামত যদি আপুনি লয় এইবিলাক আইন আৰু আপোনাৰ এই শাস্তিৰ ব্যৱস্থাটো আৰু বেছি হ'লে আমাৰ সমাজখন অলপ সুস্থিৰ হ'ব বুলি মই অনুভৱ কৰোঁ দ্বিতীয় নম্বৰ ধৰ্মীয় ভাৱজৰ্গৰ কোনো
আঘাত কৰে তেনেহ'লে BNSৰ 298 ছেকশ্যনত আপোনাৰ ধাৰাত কেছ ৰুজু হ'ব পাৰে তাৰো আপোনালোকৰ যি শাস্তি সেই শাস্তি 3 বছৰ গতিকে অমিতাভ শৰ্মা যি ধৰণে কথা বতৰাবিলাক কৈছে মই এক প্ৰকাৰ একমত যে হয়তো ইউনুছ তামুলী ডাঙৰীয়া 3 বছৰ তেওঁ ইনভেষ্ট কৰিছে পিছত গৈ প্ৰফিটটো ল'ব কিন্তু প্ৰফিটৰ আশা তেওঁ নাই গতিকে যি ধৰণে অসমত মই এই ক্ষেত্ৰত এটা ক'ব খুজিছোঁ তেখেতে আমাৰ সহ অধিবক্তা অসমীয়া মানুহে এইবোৰত ছাপোৰ্ট নকৰে ইউনিছ তামুলে প্ৰফাইল বনাই আছে কেনেবাকে ডুবাই চেক দুজনৰ চকুত পৰিলে এই লকচোন $50 মিলিয়ন লিখি দিব আজমলৰ একাউণ্ট চেক কৰক জাকাতত কিমান টকা আহে মই অসমৰ সংখ্যালঘু সংগঠনবিলাকক এটা কথা স্বীকৃতি দিওঁ যথেষ্ট কষ্ট কৰে কিন্তু গ্ল'বেল ইছলামিক ফাণ্ডিঙৰ পৰা বহুত দূৰত $50 মিলিয়ন 500 কোটি টকা লিখি দিব আজি নহ'লে 15 বছৰ পিছত তেওঁলোকে অসমত নাই চাওক আমিও ক'ব লাগে সনাতনী ক্ষেত্ৰতো ফাণ্ডিং বাহিৰৰ পৰা আহে সৰ্বভাৰতীয়ৰ পৰা আহে সেইকাৰণে অসমৰ আঞ্চলিক দলবিলাকে এতিয়া অসমত শাসন কৰিব নোৱাৰে আমি সৰ্বভাৰতীয় দল হিচাপে এইটো ক'ব খোজোঁ অসমীয়া মানুহ অসমৰ পৰা অলপ অলপ কিবা উঠে আচল বজাৰখন বাহিৰত আছে সেইকাৰণে আমিও কৈছোঁ অমিত শ্বাহলৈ লিখিম আমিওতো কৈছোঁ অমিত শ্বাহলৈ লিখিম ডোভালৰ নাম আমিওতো কৈছোঁ আমিতো অকল অসম চৰকাৰখনক কৈ থকা নাই আমিও জানো একো কৰিব নোৱাৰে আমি কেলে ডোভালৰ নাম কৈছোঁ কেলে অমিত শ্বাহৰ নাম কৈছোঁ কাৰণ সিদ্ধান্তবোৰ তাতে হয় আৰু আমি ইয়াত আমাৰ ব্যক্তিগত প্ৰফাইল বনাব অহা নাই কিয় অহা নাই ব্যক্তিগত প্ৰফাইল বনাবলৈ মহিলাৰ গৰ্ভধাৰণৰ বিষয়টো বনোৱাত লাগিছে ইউনিছ তামুলীয়ে যদি সঁচাকৈ ইছলামৰ আলমে ইছলামৰ ওপৰত ক'ব খুজিছে তেওঁ প্ৰথমতে অধ্যয়ন কৰক তেওঁ যদি ইছলামৰ চাওক ভাৰতবৰ্ষক গণতন্ত্ৰ তেওঁ যদি ইছলামিক লিডাৰশ্বিপ ক্ৰিয়েট কৰিব খুজিছে তেওঁ ইছলামিক লিডাৰশ্বিপৰ ত্যাগৰ ওপৰত কওক যোৱা 1500 বছৰ বহুত ভাল ভাল কথা আছে নহয় কোৰাণত হাদিছত আমিতো নিজেই মোহাম্মদান ল পঢ়িছোঁ ভাল ভাল কথাবিলাক কৈ ফলোৱাৰ নবনাই কিয় ফলোৱাৰ বনাবলৈ পটককৈ বিতৰ্কমূলক কথা ক'লে মানুহ গোট খাইতো তেওঁ যদি ইমান পাৰে তেওঁ এইটো কথা কওকচোন অসমত মাদ্ৰাছাবিলাকৰ শিক্ষাৰ নামত ইছলামিক ব্যৱস্থাতে কিমান সংস্কাৰ হৈছে তেওঁ ক'ব খুজিছে যদি প্ৰশ্ন কৰক কি হাজৰ নামত কিমান স্কেম হৈছে আমিয়ে ক'ব পাৰোঁ তেওঁ প্ৰশ্ন কৰিব খুজিছে যদি প্ৰশ্ন কৰক কি যি মৌলবীসকলৰ শিক্ষা তাত কিবা সংস্কাৰ হৈছেনে তেওঁ প্ৰশ্ন কৰিব খুজিছে যদি প্ৰশ্ন কৰক কিমান মাইনৰিটি ফাণ্ড যোৱা 20-30 বছৰত ক'ত ইউটিলাইজ হৈছে তাৰমানে সেইবোৰ নহয় ক'ব হিন্দুক আক্ৰমণ কৰক আৰু তাৰ ফলত আমাৰ হিন্দুৰ মাজৰ পৰা একাংশন এটা সৃষ্টি হ'ব কিন্তু যদি ইউনিছ তামুলীয়ে বাঘেনা গঠন কৰি জনপ্ৰিয়তা পাই 3 বছৰ পিছত MP হয় তেতিয়াহ'লে ইউনিছ তামুলীৰ বিপৰীতে গৈ কোনোবা খগেন বৰুৱায়ো অভিযান আৰম্ভ কৰি অসমত খিলঞ্জীয়া ৰামহেনা আৰম্ভ কৰিলে কিন্তু আমি বেয়া পাই লাভ নাই এতিয়াও সময় আছে অসমৰ ৰাইজ খিলঞ্জীয়া ৰাইজ মাজত যদি ইহঁতে উৎপাত কৰি থাকে আমি চকু নিদিওঁ আইন প্ৰশাসন কি কালি যদি অসমৰ মুখ্যমন্ত্ৰী আজমল হয় এই DGP এই পুলিচে ইয়েছ ছাৰ বুলিয়ে ক'ব প্ৰশাসন এটা যন্ত্ৰ আমি যদিও জানো এজন দুজন মানুহৰ ক্ষেত্ৰত প্ৰশাসনে কাম কৰিব পাৰে হ'ব দে মই আনিছোঁ ৰহমান ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপুনি আইনী প্ৰসংগ সম্পৰ্কত কৈ আছিল আইনী ব্যৱস্থা সম্পৰ্কত কৈ আছিল আৰু কি এড কৰিবলৈ বিচাৰিছে কি সংযোজন হ'ব পাৰে সংযোজন চাওক মই এই কথাটো ক'ম যি ধৰণে অমিতাভ ডাঙৰীয়া যি ধৰণে কথা বতৰা কৈছে মই কিছু কথাত মই একমত আছোঁ একমত থকাৰ কাৰণটো হৈছে চাওক সংখ্যালঘু মানুহে নিজকে সদায় অলৱেজ ছাপ্ৰেছ ডিপ্ৰেছ আৰু ডিনাইড বুলি ভাবে আৰু তেনেহ'লে সংখ্যালঘু মানুহৰ ক্ষেত্ৰত কৰিব লগা বহুতখিনি কাম আছে আজি সংখ্যালঘু এলেকাত যদি মেজৰিটি এলেকা আপোনাৰ ধুবুৰী গোৱালপাৰা বৰপেটা দক্ষিণ শালমাৰ মানকাচৰ জিলা এই দক্ষিণ শালমাৰ মানকাচৰ বা ধুবুৰী এলেকাত আপুনি শিক্ষিতৰ হাৰ কম গতিকে মানুহখিনিক শিক্ষিত কেনেকৈ কৰা যাব সেই ক্ষেত্ৰত আমি চিন্তা কৰিব লাগিব অমিতাভ ডাঙৰীয়াই সেই কথাই কৈছে আজি আমাৰ 30-40 বছৰৰ পৰা সংখ্যালঘুৰ নামত যিখিনি স্কিম আহিছিল যি পইচা ইউটিলাইজ এলটমেণ্ট হৈছিল সেই পইচা আজি আমাৰ কেৱল আঁঠুৱা আৰু কম্বল দিওঁতে যদি যায় সেই মানুহখনৰ সংস্কাৰ কেনেকৈ হ'ব সেই কথাটো আপুনি চিন্তা কৰক আজি BJP চৰকাৰে এটা ভাল কাম কৰিছে মই যদিও ৰাজনীতি কৰোঁ ভাল ক'ব লাগিব আজি BJP চৰকাৰে সংখ্যালঘু এলেকাত মহিলা কলেজ দিছে বা মডেল স্কুল দিছে সংখ্যালঘু নামত যিখিনি পইচা আহিছে তেওঁলোকে এই আঁঠুৱা দিয়া নাই কাৰণ এতিয়া সংখ্যালঘু মানুহে তেওঁলোকৰ এটা শিক্ষিত হোৱাৰ এটা ৰাস্তা হৈছে আজি যি ধৰণে অমিতাভ ডাঙৰীয়া কৈছে হজৰ নামত যি
কৰাপশ্যন চলিছে দুৰ্নীতি চলিছে হজৰ নামত দেখা গৈছে চৰকাৰে যদি জড়িত হৈ থাকে তেনেহ'লে হজৰ আপুনি RTI কৰিও তাৰ পৰা তথ্য পোৱা নাযায় তাৰমানে কিছুমান কনফিডেন্সিয়েল ৰেকৰ্ড বুলি দি দিয়ে গতিকে এই তথ্য উন্মোচন কৰাও এটা প্ৰত্যাহ্বান গতিকে হজৰ নামত যি ধৰণে মানুহ হজ এটা পবিত্ৰ স্থানত যায় গতিকে পবিত্ৰ স্থানত মানুহ অলপ পইচা বেছি গ'লেও তেওঁলোকে প্ৰশ্ন নোহোৱা দিয়ে যে এই পইচা কিয় যায় বা কি কাৰণত যায় গতিকে হজৰ কাৰবাৰটো চৰকাৰে যদি দৃষ্টিগোচৰ কৰে হজৰ যি দুৰ্নীতি হৈ আছিল বা এতিয়াও হৈ আছে বুলি ক'ব খোজা নাই যদি হৈ আছে তেনেহ'লে আমাৰ মানুহখিনি কম খৰচতে যাতে হজ কৰি আহিব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে আমাৰ মানুহখিনি ভাল ভাল কাম কৰিব লগা বহুতখিনি আছে আমি বেলেগ মানুহ মহিলাক কেৱল আমাৰ জাহিৰ কৰি ইছলাম জাহিৰ কৰি যে আমাৰ উন্নয়ন হ'ব আমাৰ মানুহখিনি সংস্কাৰ হ'ব সেই কথা মই নাভাবোঁ আমাৰ মানুহখিনি সঁচা অৰ্থত আজি আমাৰ মানুহখিনি বেছি লেবাৰ কামত নিয়োজিত হৈ আছে আপুনি গুৱাহাটীতে কওক বা উজনি অসমত কওক অসমৰ বিভিন্ন প্ৰান্ততে কওক আমাৰ মানুহখিনি মিস্ত্ৰী বেছি ড্ৰেইন চাফ কৰাত বেছি মানুহখিনি এইখিনি কামত জড়িত হৈ আছে গতিকে এই মানুহখিনিক কেনেকৈ আমি তেওঁলোকৰ উন্নয়ন কৰিব পাৰিম এই মানুহখিনি কেনেকৈ ৰমান ডাঙৰীয়া কিন্তু কথাটো হ'ল এই ধৰণৰ একাংশ লোকে যদি এই ধৰণৰ মন্তব্যবোৰ কৰি থাকে তেনেহ'লেতো সাম্প্ৰদায়িক অশান্তি বা বিদ্ৰোহ সেইটোতো বাঢ়ি যাব ইয়াৰ ফলততো যিসকল মিয়াৰ দুটা কথা আছে ইয়াত বাংলাদেশী মিয়াসকলক আচলতে যিটো অৱজ্ঞাৰ চকুৰে চোৱা হয় সেয়া বাংলাদেশী মিয়াসকলক আমাৰ যিসকলে পূৰ্বে নাগৰিকত্ব লাভ কৰিছে ডেফিনেটলি তেওঁলোকক সেই ধৰণৰ কথা কোৱা নহয় মিয়া বুলিলে আৰু আচলতে সেই বাংলাদেশী টেগটোহে মূল কথা মিয়া সম্প্ৰদায় বুলি সম্প্ৰদায়টোক সমালোচনা কৰা কেতিয়াও নহয় এয়া কোনেও নিবিচাৰে আপুনিও নিবিচাৰিব আপোনাৰ ধৰ্ম একে হ'লেও আপুনি নিবিচাৰিব কোনোবা বাংলাদেশী মিয়াই আহি ইয়াত দেশ ৰাজ্য দখল কৰিব কোনে চন্দ্ৰশেখৰ ডাঙৰীয়া মই এটা কথা কওঁ মোৰ মা যদি ভাল তেনেহ'লে অমিতাভ ডাঙৰীয়াৰ মাও ভাল আমাৰ বাইদেউৰো মা ভাল যদি মোৰ মা সঁচা অৰ্থত ভাল আপোনাৰ মা কেতিয়াও বেয়া হ'ব নোৱাৰে মই যদি মুছলমান হৈ মোৰ মা ভাল হ'ব পাৰে তেনেহ'লে চন্দ্ৰশেখৰ ডাঙৰীয়াৰ মাও নিশ্চিতভাৱে হিন্দু হ'লেও তেওঁ ভাল হ'ব গতিকে যদি মোৰ সম্প্ৰদায়টো ভাল মোৰ ধৰ্মটো ভাল তেনেহ'লে মোৰ মুছলমান ধৰ্ম ভাল যদি হিন্দু ধৰ্ম ভাল মই সেইটো বিবেচনা কৰোঁ সেই দৃষ্টিকোণৰ পৰা কিমানজনে চাই এই যিসকলে বিষবাষ্প বিয়পাই তেওঁলোকেও জানে আচলতে কথাবোৰ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বা তেওঁলোকৰ জনপ্ৰিয়তা অৰ্জনৰ এটা কৌশল হিচাপে তেওঁলোকে এইবোৰ কাম কৰি থাকে এইসকলে যদি সেইটো কাম কৰে আপোনালোকে ৰাজনীতি কৰি আছে এইবিলাকে অসৎ কৰ্ম কৰি যদি তেওঁলোকৰ পপুলাৰিটি গেইন কৰে আপোনালোকে ৰাজনীতি কিদৰে কৰিব সেইবিলাকেতো মইতো এই ধৰণৰ মানুহক মই লাঠি লৈ গৈ মাৰি পেলাই দি তেওঁলোকৰ মূৰৰ পৰা এই কথা ওলাই আনিব নোৱাৰোঁ আমি যিখিনি মেছেজ দিব লাগে আমাৰ সমাজত আজি আপোনালোকে চাব আমাৰ সমাজত শিশু শ্ৰমিক আছে বাল্য বিবাহ আছে আমি বহুত সময় এৱাৰনেছ কেম্প কৰিছোঁ সচেতন সভা কৰিছোঁ এইবিলাক কৰি আমাৰ সমাজখন আমি ইতিমধ্যে আগবঢ়াই অনাৰ চেষ্টা কৰিছোঁ আজি নতুন কৰি যি আমাৰ সমাজত যি সমস্যা হৈছে ড্ৰাগছ এডিক্টেড আজি ড্ৰাগছৰ যি ধৰণে ভয়াৱহতা আৰম্ভ হৈছে তাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সংখ্যালঘু মানুহখিনি এইখিনি চিন্তা কৰিব লাগে আজি কৰি আছে কি মই অনুৰূপত দেখা যে আপোনাৰ ওচৰলৈ আহিম কোনোবাই যদি এনেকে তেওঁলোকৰ ৰিলিজিয়াছ প্ৰফাইল এজ ৱেল এজ পলিটিকেল প্ৰফাইল বনাই আছে আপোনালোকে ইমানখিনি ৰাজনীতি কৰি বা ভৱিষ্যতে কি পৰিকল্পনাৰে আগবাঢ়িব বা কেনেকৈ আপোনালোকে ৰাজনৈতিক প্ৰফাইল বনাব এনেকৈ যদি মানুহে ৰাজনৈতিক প্ৰফাইল বনায় দুয়োগৰাকী আমাৰ বক্তাই যিখিনি কথা কৈছে তেওঁলোকে আইনৰ কথাও কৈছে বা তেখেতে কৈছে যে জেল দিব 3 বছৰ থাকিব বা 2 বছৰ থাকিব ওলাই গুচি আহিব এইটো সঁচা কথা কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ আমাৰ এতিয়া সমাজখনত কি হৈ আছে সেইটো এটা চাবলগীয়া বিষয় আজি যদি আমি মহিলাৰ সুৰক্ষাৰ কথা কওঁ মহিলাসকলৰ যিটো সুৰক্ষা ব্যৱস্থা যি ধৰণে হ'ব লাগিছিলে সেই সুৰক্ষা ব্যৱস্থা হৈছে জানো নাই হোৱা আইনগতভাৱে মহিলাসকলে যিমানখিনি সুৰক্ষিত হ'ব লাগে সেই আইনগত সুৰক্ষাখিনি মহিলাক এতিয়ালৈকে কোনো এখন চৰকাৰে দিব পৰা নাই বৰঞ্চ আপুনি যদি চাই আজি 2016 চনৰ পৰা 2025 চনলৈকে প্ৰায় 18,000 ধৰ্ষণৰ ঘটনা অসমতে সংঘটিত হৈছে 18,000 ধৰ্ষণ সেইটো আপুনি ক'ব নোৱাৰে যে এইটো কোনে কৰিছে কোন ধৰ্মৰ মানুহে কৰিছে সব ধৰ্মৰ মানুহৰ ক্ষেত্ৰতে এই ঘটনাটো ঘটিছে এতিয়া যদি পাৰ্চেন্টেজ হিচাপত চাবলৈ যায় এইটো ইয়াত উপস্থিত থকা আমাৰ এগৰাকী বক্তা বেয়া পাব নালাগে মই কওঁ কিছু ক্ষেত্ৰত এটা সম্প্ৰদায়ৰ ক্ষেত্ৰত এই বস্তুটো অকণমান বেছিকৈ
হোৱা দেখা আমি পাইছোঁ এইটো যদিও শুনিবলৈ অপ্ৰিয় এক মিনিট পৰিসংখ্যাই সেইটোৱে কয় যে যদিও মানে কথাটো শুনিবলৈ বেয়া কিন্তু সেই ক্ষেত্ৰত আমি ক'বলৈ যাম যে এটা সম্প্ৰদায়ৰ ক্ষেত্ৰত এই ঘটনাবিলাক অলপ বেছি ধৰণে হৈছে কিয় হৈছে এই কথাবিলাক হৈছে কিয় আৰু এই যে এই মানুহগৰাকীয়ে যে আজি আপুনি যিকেইটা কথা পইণ্ট ক'লে তেওঁ এতিয়ালৈকে যিবোৰ তেওঁ ছ'চিয়েল মিডিয়াত যেনেধৰণে আপডেটবিলাক দি আছে ডেফিনেটলি গৃহ বিভাগৰ হেৰিয়ে বিষয়ববীয়াই তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে ছাৰ্ভেইলেঞ্চত ৰাখিছে নৰখাকেতো থকা নাই তেওঁলোকে যিবিলাক এই মানে মন্তব্য এই মন্তব্যবিলাক যে আইন বিৰুদ্ধ সমাজ বিৰোধী মহিলাৰ বিৰোধী বা এখন সমাজৰ প্ৰতি এটা বেয়া পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশৰ দিশে লৈ যোৱা এটা প্ৰচেষ্টা এই প্ৰচেষ্টাটোক বাধা দিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই যদি ধৰ্মীয় দৃষ্টিকোণেদি নেচাই পেলাই যদি আমি মানৱীয়তাৰ দৃষ্টিকোণেদি চাওঁ তেনেহ'লে আমি ডেফিনেটলি প্ৰতিখন চৰকাৰৰ পৰাই বিচাৰিম যে আমাৰ সুৰক্ষা ব্যৱস্থা কি ধৰণে হৈছে আজি ধৰক একে ৰাজপথতেই এগৰাকী মহিলাক চুৰিৰে হানি খুচি মাৰি পেলাইছে ৰাজপথতে ডিঙি কাটি হত্যা কৰি মাৰি পেলাইছে ৰাতিপুৱা খোজকাঢ়িবলৈ যাব নোৱাৰে চেইনডাল কাঢ়ি পেলাই লৈ গুচি যায় হাতৰ মোবাইলটো কাঢ়ি লৈ গুচি যায় আমাৰ কিছুমান বিশিষ্ট ব্যক্তিৰো ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মহিলা গতিয়াই মাৰি পেলাই দি ডিঙিৰ চেইন টানি নিওঁতে ডিঙি কাটি গৈ মানে হস্পিটেলত ভৰ্তি হৈ মৰিবলগীয়া অৱস্থা কিবাকেহে বাচি গৈছে গতিকে এই ধৰণৰ পৰিৱেশ পৰিস্থিতিবিলাক যে হৈছে তাৰমানে আপুনি ভাবক গুৱাহাটীৰ আজি মাজমজিয়াত চিচি কেমেৰা যিটো লগাম বুলি কৈছিলে আজি মিউনিচিপাল কৰ্পোৰেচনৰ ইলেকশ্যনৰ সময়ত চৰকাৰে যিটো দিছিলে তেওঁলোকে সেই কামখিনি কৰিলে জানো নাই মানুহৰ সুৰক্ষা সেই ধৰণে আমি সুৰক্ষা ব্যৱস্থা আৰু এই মানুহজনক মই এইকাৰণে হাইলাইট কৰিবলৈ বিচৰা নাই এই মানুহজনৰ বেকত ডেফিনেটলি এটা কিবা ডাঙৰ কথা আছে সক্ৰিয় কিবা এটা মানে তেওঁৰ বেকত মানে এটা শক্তি আছে যিটো শক্তিয়ে তেওঁক এই ধৰণে মন্তব্য কৰিবলৈ তেওঁক প্ৰৰোচিত কৰিছে আৰু তেওঁ নিজৰ মনৰ পৰাও কৰিছে কিছুমান কাম আৰু তেওঁক আচলতে এটা মোহৰা হিচাপে ব্যৱহাৰ কৰি যে সমাজখনত যাতে এটা ডিভাইড হৈ যায় অলৰেডি ডিভাইড হ'বলৈ বাকী নাই কিন্তু আৰু যাতে ইয়াতকৈও বেছি বেয়া পৰ্যায় কাৰণ অলপ যদি অসমখন শান্ত হৈ থাকে প্ৰশ্ন কৰিছিলো অনুপাত কৰজা যে এইসকল লোকে যদি এনেকৈ নিজৰ প্ৰফাইলটো তৈয়াৰ কৰে ৰাজনৈতিক বা ধৰ্মীয় আৰু তাৰ জৰিয়তে যদি মুনাফা লাভ কৰে তেনেহ'লে যি ধৰণে অমিতাভ শৰ্মাই শংকা ব্যক্ত কৰিছে যে এওঁলোকে এদিন MP হ'ব এওঁলোকে MLA হ'ব মিনিষ্টাৰ হ'ব কেইবছৰমান ইনভেষ্ট কৰিছে জেললৈ যাব আগতে স্বাধীনতা সংগ্ৰামত জেলত গৈছিল এতিয়া বিতৰ্কিত কাম কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় বদৰুদ্দিন আজমলে মই এটা কৈয়ে দিছো আপোনালোকে ৰাজনীতি কেনেকৈ কৰিছে নহয় বদৰুদ্দিন আজমলে কি কৈছে ধুনীয়া 4-5 গৰাকী ছোৱালী বিয়া পাতি ল'ব দিছে কি মিন কৰিছে তাৰ মানে অৰ্থটো কি কৰিছে কিমান জঘন্য কথা এটা কৈছে সেই মানুহজন জনপ্ৰতিনিধি নহয় নেকি এবাৰ তেওঁ জিকি আহিলে নাহিলে জানো গতিকে এইবিলাক মানুহ হৈয়ে আছে জনপ্ৰতিনিধি তেনেকুৱা মানুহ বহুত আছে এনেকুৱা নকওঁ যে মই অকল আপোনাৰ ক্লোজিং কমেন্ট লম মই অমিতাভ কিন্তু কথাটো হ'ল কি ইউনিট মানুহজনে 2031 চনৰ যদি বিধানসভাৰ নিৰ্বাচনলৈ মন কৰোঁ 26ত এবাৰ এটা সৰু পইণ্ট কম সৰু বিন্দু 26ত দেখিছে নে নাই যিমানবোৰ মই পুনৰ কৈছোঁ কথাটো মনোযোগে যাতে সকলো অসমৰ ৰাইজে শুনে ৰাজনৈতিক দলবিলাকে শুনে যিমানবোৰ তথাকথিত ছেকুলাৰ পাৰ্টি আছে কৃপা কৰিছোঁ ইউৰোপিয়ান ডেফিনেশ্যন অফ ছেকুলাৰিজিমৰ পৰা ওলাই আহক নিশ্চিহ্ন হৈ যাব আজি অসমত এনেকুৱা পৰিৱেশ আছে মই যদি এতিয়া গেৰুৱাত সাজ ধাৰণ কৰোঁ সংস্কৃতৰ মন্ত্ৰ মুখত আছে পাগুৰি মাৰোঁ আৰু এই কণ্ঠৰে যদি আক্ৰমণ কৰোঁ নহয় দ্বিতীয় য়োগীক থিয় কৰাব পৰা কেপাচিটি আমাৰ হাতত আছে কিন্তু অসমৰ কম্পজিট কালচাৰ অনেকতাৰ মাজত একতাৰ কথা ভাবিহে আমি মনে মনে আছোঁ কিন্তু যদি আমি দেখোঁ কি অসমৰ ৰাইজে গণতান্ত্ৰিক অধিকাৰমূলক ন্যায়সংগত কথাবিলাকত মনোযোগ নিদিয়ে আৰু এইবোৰ বিষয়ত মনোযোগ দিয়ে তেতিয়াহ'লে ৰাজনীতিৰ সম্পূৰ্ণৰূপে পেণ্ডুলামটো ছুইং কৰিব লিখি ৰাখক 31 চনত যিমানবোৰ দল আছে ছেকুলাৰ দলবোৰ নিশ্চিহ্ন হৈ যাব কিয় তেওঁলোকে ছেকুলাৰ দলবিলাকে পলিটিক্সত সংগ্ৰামেই নকৰে মহাত্মা গান্ধীয়ে ছেকুলাৰ পলিটিক্স কৰিছিল বা নেহৰুৱে কৰিছিল 14 বছৰ জেল নেহৰুৱে খাইছিল কিন্তু আমাৰ ছেকুলাৰ পলিটিচিয়ানবিলাকে ছেকুলাৰ স্পেচখন নাইকিয়া কৰি দিছে এতিয়া মই কেতিয়াবা চিন্তা কৰোঁ অধিবক্তা হিচাপে ভাল ভৱিষ্যত আছেনে ৰাজনীতিবিদ হিচাপে মই ক'ব খোজোঁ এই ভাৰত ব্যৱস্থাত অধিবক্তাটো বাদে দিয়ক গণতন্ত্ৰৰে চূড়ান্ত অৱস্থাত আমি আছোঁ কাৰণ ছেকুলাৰ পলিটিচিয়ানবিলাকে ছেকুলাৰ ষ্ট্ৰাগল কৰিব নোখোজে এই কংগ্ৰেছ দলটোৱে এইবাৰ সম্পূৰ্ণৰূপে দেখিছে মাত্ৰ জয়প্ৰকাশ দাস জিকি আহিছে
বিধানসভাত কাৰণ চাওক গণতন্ত্ৰৰ গুণ চাই পাৱাৰ দিয়া নহয় ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচি অসমত সম্পূৰ্ণৰূপে মানুহক কি বাৰ্তা দিবে হিমন্ত বিশ্ব শৰ্মা একোৱে ক'ব নালাগে চিধাই ক'লে হ'ল কংগ্ৰেছৰ লিডাৰ অফ অপজিশ্যন কোন মই পুনৰ কৈছোঁ সকলো সেকুলাৰ দলক কৈছোঁ সেকুলাৰিজিমটো ভাল বস্তু কৰক পুৰা কৰক সনাতন ধৰ্ম সেকুলাৰে হয় ইউৰোপিয়ান ডেফিনেশ্যন অফ সেকুলাৰিজিমটো কি কয় ধৰ্ম আৰু শাসন দুটা বেলেগ আপোনালোকে জেগা নাপাব আপোনালোকৰ আজি এখেতেও যদি পিছত দেখে কি 19 তামুলীয়ে আগস্থান পাই বহিব যেনেকৈ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাই বিজেপিত স্থান পাইছে তেওঁ এদিন ভাবিও কি ময়ো সেইফালে যোৱা ভাল নেকি মানুহ হয় আমি আমাক বাধ্য যদি সমাজে কৰে সেই বাইদেউগৰাকী যে খুব আলসুৱা আৰু মৰমীয়ালভাৱে বুজাই দিছে মই আজি প্ৰথম লগ পাইছোঁ কি কিমান মৰমীয়াল চাওক আমাৰ সেকুলাৰ ৰাজনীতিবিদবোৰে কৈছে কি 19 তামুলী খুব বেছি মানসিক ৰোগী ন' ইট ইজ নট দ্য কেছ 19 তামুলীয়ে পৰিকল্পনা লৈ আছে আমচুৱে যেতিয়া 19 তামুলীক উলিয়াই দিলে 19 তামুলীয়ে কি ৰূপ লৈছে শুনক 19 তামুলী আমাৰ সাদুল্লাহ যে আছিল সাদুল্লাহ অসমীয়া খিলঞ্জীয়া মুছলমানে আছিল 19 তামুলীক যেতিয়া আমচুৱে উলিয়াই দিলে আপোনালোকে এইবোৰ কথা হ'বলা এওঁলোকেও কাকো পপুলাৰ কৰিম বুলি ভয়ত নকৰে তলে তলে গজি 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 কি ৰূপ ধাৰণ কৰে মাত্ৰ 2-3টা আৰব চেখৰ ফাইনেন্স পালে যিটো ডাঙৰ পাৰ্টি খুলিব OICৰ পিছফালেও লাগিছিল OICয়ে পাত্তা নিদিল বা OICৰ সিমান ধৰণাই চাগে কিন্তু এই আমচুৰ পৰা ওলোৱাৰ পিছত 19 তামুলীৰ তলে তলে জিদ্দি ভূমিকা এটা লৈছে আৰু এটা সেনা আছে উজনি অসমত সেই সেনাটোক মই এইকাৰণে নাম নকৰোঁ তেওঁলোকক সকলোৱে প্ৰেছাৰ দি থাকে গালি দি থাকে বেচাৰা সেনাটোৱে যুদ্ধ বিগ্ৰহ কৰা বুলি মুখেৰে কয় কথাবোৰ কি আমি যুঁজিম অসমৰ মানুহৰ এনে অলপ নাটকীয় কথা আছে সেই সেনাটোৰ লগত 19 তামুলীয়ে ফেৰ মাৰি এটা সেনা খুলিছে এতিয়া মই পুনৰ কওঁ 19 তামুলীয়ে গোটেই সেকুলাৰ পলিটিক্সক এটেক কৰি আছে এওঁ নগাঁৱৰ এক্সাম উদাহৰণটো দিছে নগাঁও উদাহৰণটোৰ ফলত আপোনালোকে মন কৰিব আহিবলগীয়া টাইমত এতিয়া 19 তামুলী ইমান শক্তিশালী মানুহ হৈ গ'ল নে বাইদেউ শুনক ৰাজ্যৰ বিভাগ থাকোঁতে 19 তামুলীয়ে ইমান তলে তলে ইমান কাম কৰি আছে মোহাম্মদ আলী আমি কমে আমি চৰকাৰৰ কথাই কম ন মোহাম্মদ আলী জিন্নাই সিম্পলি ষ্টেটমেণ্ট দি আছিল আৰু হিমন্ত বিশ্ব শৰ্মা মানুহ এজন মুখ্যমন্ত্ৰী হৈ আছে অসমত ষ্টেটমেণ্ট দি আছে নহয় আজি 19 তামুলী সদনলৈ আহিব নোৱাৰা ব্যৱস্থা কি আছে 2041 সেইটো কথা আপুনি যুক্তি কথাটো কওক না বাইদেউ 2041 কৰিব লাগিব ন আপুনি যিটো লাইনত কথা কৈ আছে আপুনি যিটো লাইনত কথা কৈ আছে সেই লাইনটোত মই একমত নহয় আপুনি মই ক'বলৈ বিচাৰিছোঁ কি আমি এখন গণতান্ত্ৰিক ব্যৱস্থাত এখন চৰকাৰৰ লগত আছোঁ আমি বিচাৰিম আমি নিজাববীয়াকৈ কেতিয়াও কাৰো ওপৰত ব্যক্তিগতভাৱে আক্ৰোশ জাহিৰ কৰিবলৈ নাযাওঁ কিন্তু কথাটো হৈছে কি চৰকাৰ আছে না চৰকাৰ আছে আইন আছে আইনী ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিব নকৰিব আপুনি আইনে 3 বছৰ জেল উঠিব আইন নতুন আনিব লাগিব সেইটো নহয় শাসন ব্যৱস্থাত আপুনি আইন 3 বছৰ কৰিব নোৱাৰে আপুনি আপোনাৰ কথা ইমান একমত হ'ব নোৱাৰে আইন যদি নামানে তেনেকুৱা কথাটো আজি আপোনাৰ মই এটা কথা কওঁ আপুনি নিজৰ ক্ষেত্ৰত হ'লে কি কৰিব আপুনি নিজৰ ক্ষেত্ৰত হ'লে কি কৰিব আপুনি আইনৰ ওচৰলৈকে নাযায় কি কৰিব মোৰ কথাটো শুনক ন কি কৰিব ব্যক্তিগতভাৱে মই আইনৰ ওচৰতে যাম ন সেইটো কথাটো তেনেকুৱা ব্যক্তিগত নহয় সামাজিক হয় সেইকাৰণে আমি এপিল কৰিছোঁ তাৰ কাৰণে আছে পাকিস্তানতো আইন আছিল ভাৰততো আইন আছিল কেলে ভাৰত বিভাজন হ'ল আমি কৈছোঁ কি ইষ্ট বেংগলতো আইন আছিল তেনেকুৱা 10 জন 19 তামুলী জন্ম নহ'ব দিলে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো আমাক লাগিব কি সেকুলাৰ ৰাজনীতি কৰে না সেকুলাৰ আপুনি মোক কেনেকৈ সেকুলাৰ বুলি ক'ব পাৰে হে আমি গণতন্ত্ৰত বিশ্বাসী মানুহ আপুনি ঠিক আছে আপুনি হিন্দুত্ববাদী সেকুলাৰ নহয় যদি না মই হিন্দু মানুহ মই হিন্দু হিন্দু লৈ আছো দেখা নাই আপুনি হিন্দুত্ববাদী ৰাজনীতি কৰে নে এইবিলাক নক'ব দেই মই আপোনাক বিনম্ৰতাৰে সুধিছোঁ নাই আপোনাক মই কোৱা নাই আপুনি হিন্দুত্ববাদী হওক বুজিছে এইবিলাক কথা নক'ব আমি হিন্দুৱে হয় মই বিনম্ৰতাৰে সুধিছোঁ আপুনি আমি যেনেকৈ হিন্দুত্ববাদী বুলি মোক মই হিন্দুৰ কথা জানা নাই মই কৈছোঁ যে 19 তামুলী জন্ম নহ'ব কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিব চৰকাৰে 19 তামুলীৰ জন্ম গ্ৰহণ কৰা কি কৰিব ব্যৱস্থাটো কি কৰিব আপোনাৰ আইনখন আনোতে আমি মৰি যাম আমাৰ ল'ৰা ছোৱালীও কিবা হ'ব আপোনাৰ আজি অসমত কিমান জিলা আমাৰ হাতৰ পৰা ওলাই গ'ল বাইদেউ কি হ'ব কিমান জিলা ওলাই গ'ল আমাৰ কিমান কেইখন জিলা ওলাই গ'ল কিমান কেইখন জিলা ওলাই গ'ল আমাৰ জিলা আমি কনক্লুজনত আহোঁ এতিয়া মই আনিছুৰৰ ক্লোজিং কমেণ্ট ল'বলৈ বিচাৰিম আনিছুৰ ৰহমান
নহয় মই বাৰম্বাৰে এই কথা কৈ আছো যাতে ইন্নুছ তামুলী আমি কেনেকৈ সামৰিম এটা পজিটিভ নোট সেই কথাটো ইন্নুছ আমি ৰাইজক কি বাৰ্তা দিম ইন্নুছ তামুলী হওক শিকা আমাৰ শৰ্মাই হওক যুক্তিতৰ্ক চলিব। আন কোনোবাই হওক এইবিলাক যাতে আমাৰ সমাজত এইবিলাক সাম্প্ৰদায়িক শক্তিসমূহে যাতে গা কৰি নুঠে মূল গা কৰি নুঠে তাৰ কাৰণে তাৰ কাৰণে সমাজ ব্যৱস্থাৰ চৰকাৰে পদক্ষেপ ল'ব লাগিব আমাৰ যে শাসন ব্যৱস্থা আছে গণতান্ত্ৰিক শাসন ব্যৱস্থা এই শাসন ব্যৱস্থা আইনগত যি ব্যৱস্থা আছে আমাৰ সংবিধান মতে যি ব্যৱস্থা আছে সেই ব্যৱস্থা ল'ব লাগিব আৰু অতি সোনকালে এইবিলাক কঠোৰ হাতেৰে এইবিলাক মানুহক দমন কৰিব লাগিব কাৰণ আমাৰ অসমখনে বিষয়টো যিহেতু মহিলাৰ বিষয় আছিলে বিষয়টো মহিলাৰ বিষয় মহিলা সুৰক্ষাৰ কথা আছে মহিলাৰ সন্মানৰ কথা আছে মানুহ মহিলাৰ আত্ম অধিকাৰৰ কথা আহি পৰিছে গতিকে মই এটা কথাই ক'ব বিচাৰো যদি মহিলাৰ সন্মান ৰক্ষা কৰিব লাগে সুৰক্ষা দিব লাগে তেনেহলে আমি এখন গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত থকা এখন চৰকাৰৰ লগত আছো গতিকে এই চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব আইনগতভাৱে গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব যদি সেই মানুহজনে আজি দিনৰ পিছত দিন মাহৰ পিছত মাহ এনেকুৱা ধৰণৰ সমাজ বিৰোধী মন্তব্য কৰি আছে সেই মানুহজনক আজিলৈকে তেওঁলোকে কি কাৰণত এৰেষ্ট কৰিব পৰা নাই আৰু তেনেকুৱা ধৰণৰ মন্তব্য কৰা প্ৰতিজন মানুহকে কি কাৰণে গভৰ্ণমেণ্টে শাস্তি দিব পৰা নাই সেই প্ৰশ্নৰ উত্তৰটো আমাক লাগিব কাৰণ আমি গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাসী মানুহ আমাৰ এই তেখেতে কোৱাৰ নিচিনাকে অমিতাভ ডাঙৰীয়া কোৱাৰ নিচিনাকে মই এগৰাকী হিন্দু মহিলা আপোনালোকে দেখিছে আমি হিন্দু নিয়ম মতে আমি চলি আহিছোঁ আমি যেতিয়াৰ পৰা আমি বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা আমি হিন্দু সমাজৰ মতে হিন্দু নীতি নিয়ম মতে বিয়া বাৰু হৈছোঁ তেনেকৈ আছোঁ কিন্তু কথা হ'ল কি ইয়াত হিন্দু আৰু মুছলমানতকৈ ডাঙৰ কথা হ'ল মহিলাৰ ওপৰত কৰা যিটো বক্তব্য এই বক্তব্যটো তেওঁৰ অন্তৰালত যদি তেওঁৰ কিবা এটা ইণ্টাৰনেশ্যনেল পাৱাৰ আছে নেশ্যনেল পাৱাৰ আছে বা কোনোবা বেয়া দুষ্কৃতিকাৰী আছে তেওঁৰ পিছফালে বা তেওঁ নিজেই এজন দুষ্কৃতিকাৰী গতিকে তেওঁৰ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সদ্যহতে তেখেতে যিটো আইনৰ কথা কৈছে সেইখন আইন কোনোবা দিনাখন আহিব সেইখন বাহাল হ'ব কিবা হ'ব সেইটো বহুত দিন দীঘলীয়া কথা আছে সেইটো হোৱালৈকে আৰু কিবা কিবি ঢেৰ হ'ব তেওঁ কোৱাৰ নিচিনাকৈ তেনেকুৱা বহুত মানুহ সৃষ্টি হ'ব যিয়ে নেকি আহি পেলাই জনপ্ৰতিনিধি হৈ পেলাই তেওঁলোকে কথা ক'ব গতিকে মই এটা কথাই ক'বলৈ বিচাৰোঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ মই সমাজখন বিপথে পৰিচালিত কৰিব খোজা মহিলাক অসন্মান কৰা নিজৰ মাতৃক চিনি নোপোৱা ভগ্নীক চিনি নোপোৱা আত্মসন্মানহীন মানসিক ৰোগী বুলি কৈছোঁ তেখেতে কৈছে কোমলকে কোৱা নাই এগৰাকী মহিলাই কোনো এজন পুৰুষক মানসিক ৰোগী বুলি কওঁতে কেতিয়াও কোমলকে নকয় মই কঠোৰভাৱে কৈছোঁ যে তেনেকুৱা ধৰণৰ এজন আত্মসন্মানহীন মানুহক কি ব্যৱস্থা কৰিব আইনগতভাৱে সেই ব্যৱস্থাটোৰ বিষয়ে ইয়াত স্পষ্টভাৱে মই আহ্বান জনাইছোঁ যদি অতি সোনকালে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু তদন্ত কৰে যে তেওঁৰ পিছফালে কোন এনেকুৱা শক্তি আছে যিয়ে তেওঁক প্ৰোৎসাহিত কৰিছে অসমৰ এটা সাম্প্ৰতিক পৰিস্থিতি বিনষ্ট কৰাৰ কাৰণে ধন্যবাদ